নতুন চৰকাৰ আৰু 6 মাহ নতুন চৰকাৰ আৰু ইতিবাচক নতুন চৰকাৰ আৰু নেতিবাচক নতুন চৰকাৰ আৰু অভিযোগ নতুন চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ ভূমিকা ক'ত আউল লগালে নতুন চৰকাৰে ক'ত যুগান্তকাৰী নতুন চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্গেট কি হসাই বিৰোধী শূন্য হ'ব নেকি বিধানসভা কোন ৰবগৈ বিৰোধীৰ আসনত ৰাইজৰ অভিযোগক গুৰুত্ব দিছেনে নতুন চৰকাৰে আজি ৰাইজে নম্বৰ দিয়ক নতুন চৰকাৰ মুখ্যমন্ত্ৰী হেশটেগত আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সমহীয়া ৰিপৰ্ট কাৰ্ড মে মাহৰ 10 তাৰিখে এইখন চৰকাৰে শপত গ্ৰহণ কৰিছিলে আৰু ৰাজ্যখনক এটা নতুনত্বৰ সোৱাদ দিয়াৰ তেওঁলোকে প্ৰতিশ্ৰুতি আবদ্ধ হৈছিল সেই চৰকাৰখনৰ ছমাহ আজি উকলি গ'ল কিন্তু অতি তাৎপৰ্যপূৰ্ণভাৱে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এমহীয়া দুমহীয়া তিনিমহীয়া খুব জাকজমকতাৰে হ'ল কিন্তু ছমহীয়াৰ কথা কোনেও গম নাপালে কোনো ধৰণৰ তেওঁলোকৰ মাজত সেলিব্ৰেশন নাই কোনো ধৰণৰ জাকজমকতা নাই আনকি বাতৰি কাকতত পূৰ্বে দেখা ধৰণে কোনো ধৰণৰ এডভাৰটাইজমেণ্ট দিয়া নাই ৰাইজৰ আগত যোৱা 6টা মাহৰ খতিয়ান দিয়া নাই মানুহে হয়তো বহুতেই গমেই নাপালে যে এইখন চৰকাৰৰ কালিৰ দিনটোত 6 মাহ অতিক্ৰম কৰি গৈছে আৰু যেতিয়া সংবাদ মাধ্যমত এই বাতৰি সম্প্ৰচাৰ হ'ল তাৰ পাছত মানুহে এই চৰকাৰখনৰ সমহীয়া যিখন ৰিপৰ্ট কাৰ্ড এই ৰিপৰ্ট কাৰ্ডত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এই 6টা মাহত কিমান কৰিলে কিমান কৰিম বুলি কৈছিলে আৰু কিমান কৰাত ব্যৰ্থ হ'ল 6 মাহ এটা সিগনিফিকেন্ট ফিগাৰ 6 মাহত এই ৰাজ্য চৰকাৰখনে নতুনত্ব কিবা আনিব পাৰিলে নে নাই ৰাজ্য চৰকাৰখনে ৰাইজৰ হকে কি কৰিলে আৰু ৰাইজৰ অভিযোগ অনুসৰি তেওঁলোকে বিৰুদ্ধাচৰণ কৰি কি কৰিলে ৰাইজৰ ইচ্ছা অনুসৰি ৰাজ্য চৰকাৰখনে কি কেইটা সিদ্ধান্ত লৈছে আৰু ৰাইজৰ অজ্ঞাতে কেনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নতুন মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজনৈতিকভাৱে যিখিনি সমীকৰণ আছিল সেই সমীকৰণখিনি কিমান দূৰ তেওঁ সফল কৰিবলৈ সক্ষম হৈছে এটা কথা কিন্তু ঠিক আমি সকলোৱে এটা কথা আমি উপলব্ধি কৰিছো বা মানিবই লাগিব সংবাদ মাধ্যমত কৰ্মৰত এগৰাকী ব্যক্তি হিচাপে আমি যিমানখিনি দেখিলো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিন্তু বিৰোধী শিবিৰত ধুমুহা আনিছে সেইটো নিশ্চিত ইতিমধ্যে 5টাকৈ সমষ্টিৰ উপনিৰ্বাচন হৈ গৈছে আজিৰ দিনটোত সেই 5গৰাকী বিধায়কে শপত লৈছে কিন্তু সেই 5গৰাকী বিধায়কে শপত লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দুইগৰাকীয়ে এটা কথা উল্লেখ কৰিলে যে ৰাজ্যত আকৌ উপনিৰ্বাচন হ'ব কিন্তু তেওঁলোকে মাজুলীৰ কথা কোৱা নাই মাজুলীৰ সমান্তৰালকৈ আৰু 2-3টা সমষ্টিত উপনিৰ্বাচন হ'ব বুলি এক প্ৰকাৰ তেওঁলোকে চূড়ান্ত কৰিছে ভৱেশ কলিতাই কালি আমাৰ সাংবাদিকৰ আগত একেবাৰে স্পষ্টকৈ কৈছে সময়ত গম পাব কোনকেইটা সমষ্টিত উপনিৰ্বাচন হ'ব কিন্তু হোৱাটো এক প্ৰকাৰৰ খাটাং তাৰ বাহিৰেও ইতিবাচক আৰু নেতিবাচক এই দুইটা সমস্যা আসলতে মানুহৰ মাজলৈ কেনে ধৰণে গৈছে ইতিবাচকখিনি ভাল ইতিবাচক ৰাইজৰ হকে যিখিনি কাম কৰিছে সেইখিনি ভাল কিন্তু নেতিবাচকৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনৰ কি ক'ত কৰিবলগীয়া থাকি গ'ল আমি এখন তালিকা প্ৰস্তুত কৰিছো সেই তালিকাখন আপোনালোকক দেখুৱাম তাৰ সমান্তৰালকৈ দলসমূহে বিৰোধী দলসমূহে এই নতুন চৰকাৰখনক কিমান মূল্যাংকন কৰিছে ভাবেনে যে নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত কিবা পৰিৱৰ্তন আনিব পাৰিছে আৰু লগতে এই মুহূৰ্তত জনাই থৈ দিওঁ যে আমাৰ অনলাইন ষ্ট্ৰীমিং হৈ আছে গতিকে ৰাইজৰ বাবেও আমি এটা সুবিধা দিছোঁ ৰাইজে কওক যে এই চৰকাৰখনক এই 6টা মাহত কিমান নম্বৰ দিব এই সকলোবোৰ সামৰি আজি আমাৰ বিশেষ সম্প্ৰচাৰ হেশটেগ আৰু এই আলোচনাটো আগবঢ়াই লৈ যাবলৈ আজি আমাৰ সৈতে কেইবাগৰাকী অতিথি ষ্টুডিঅ'ত আহি উপস্থিত হৈছে লগতে পোনপটীয়া সম্প্ৰচাৰত আছে প্ৰথমতে চিনাকি কৰি দিছোঁ আমাৰ সৈতে আছে বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী মই গোস্বামী ডাঙৰীয়াক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আমাৰ সৈতে বৰ্তমান সময়ত পোনপটীয়া সম্প্ৰচাৰত আছে কংগ্ৰেছৰ সাংসদ ৰিপুন বৰা মই বৰা ডাঙৰীয়াক স্বাগতম জনালোঁ
আমাৰ সৈতে আছে AUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞা মই বৰভূঞা ডাঙৰীয়াক স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে অসম জাতীয় পৰিষদৰ মুখপাত্ৰ অমৃত খাটনিয়াৰ মই খাটনি ডাঙৰীয়াক স্বাগতম জনাইছোঁ আৰু লগতে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কতি শইকীয়া ডাঙৰীয়াক স্বাগতম জনাইছোঁ কথা বহুখিনি আছে পাতিবলগীয়া কিন্তু প্ৰথমতে এটা কথা আমি চাই ল'বলৈ বিচাৰিম যে ৰাজ্য চৰকাৰখনৰ যোৱা 6টা মাহত ইতিবাচক আৰু নেতিবাচক মানুহৰ মুখে মুখে চৰ্চাত কি আছে প্ৰথমতে ইতিবাচকখিনি চাই লওঁ কোনকেইটা সিদ্ধান্তক ৰাইজে আদৰি লৈছে বা ইতিবাচক বুলি ক'ব পাৰি দালালৰ বিৰুদ্ধে অভিযান ড্ৰাগছ বিৰোধী অভিযান এই দুয়োটা বিষয় ৰাইজে ইতিবাচক হিচাপে লৈছে আৰু ইতিবাচক হিচাপে লোৱাটো কথা লগতে গৰু সিন্ডিকেট ৰোধ কৰা বেদখল উচ্ছেদ কৰা বিভিন্ন প্ৰান্তৰ পৰা এই ক্ষেত্ৰতো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যথেষ্ট এটা সুস্থাৰ ভূমিকা পালন কৰিছে বিশেষকৈ সিন্ডিকেট ৰোধ কৰা আৰু বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত সৰব ভূমিকা পালন কৰিছে তাৰ পাছত ড্ৰাইভিং লাইসেন্স আৰু পেনশনৰ প্ৰক্ৰিয়া অনলাইন কৰা কোভিডত মৃতকৰ পৰিয়াললৈ সাহায্য আগবঢ়োৱা আৰু লগতে ৰাজ্য চৰকাৰখনে সম্প্ৰতি নিবনুৱাসকলৰ বাবে আশাৰ সঞ্চাৰ ঘটাবলৈ সক্ষম হৈছে যি 1 লাখ চাকৰিৰ কথা কোৱা হৈছিল সেই 1 লাখ চাকৰিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কাম কৰি থকা বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু লগতে শান্তি আলোচনা বিভিন্ন মাধ্যমত শান্তি আলোচনাৰ প্ৰক্ৰিয়াটো কিন্তু ত্বৰান্বিত কৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য চৰকাৰখনে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ইয়াৰ পিছত আহিছোঁ নেতিবাচকসমূহৰ মাজলৈ নেতিবাচক কি আছে এই চৰকাৰখনৰ আলোচনা হোৱা ধৰণে পেট্ৰল আৰু ডিজেলৰ মূল্য নিয়ন্ত্ৰণহীন হৈ গৈছে এটা কথা মই ৰাইজক জনাবলৈ বিচাৰিছোঁ যে পেট্ৰল আৰু ডিজেলত দাম কমালে দাম কমোৱাৰ পিছতো কিন্তু দাম কমা নাই অৰ্থাৎ যিটো আকাশলংঘী মূল্য সেইখিনি কৰবাত কমিল কিন্তু এতিয়াও পেট্ৰলৰ দাম 90ৰ ওপৰত আছে ডিজেলৰ দাম 90ৰ ওপৰত আছে গতিকে সেইটো এটা চিন্তনীয় বিষয় অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি এইটো এটা চূড়ান্ত সমস্যা হৈছে আপুনি মুনাখন লৈ যাওক বজাৰলৈ তেতিয়া নিজেই গম পাব আমি আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই সিদিনাখন এগৰাকী কংগ্ৰেছৰ মুখপাত্ৰই কোৱা ধৰণে আজিকালি মানুহে কিলো হিচাপত বস্তু কিনিব নোৱাৰা হৈছে পুৱা হিচাপত কিনে এইটো পাচলিৰ দাম কিমান পুৱা ইমান অৰ্থাৎ পুৱা হিচাপত সকলোৱে সামগ্ৰী কিনিবলগীয়া হৈছে খাদ্য সামগ্ৰী তাৰ পাছত আৰু কি আছে এই মুহূৰ্তত চাবলৈ বিচাৰিছোঁ নেতিবাচক দিশসমূহৰ ক্ষেত্ৰত মন্ত্ৰী বিধায়কসকলৰ বিভিন্ন ক্ষেত্ৰত টুলুঙা মন্তব্য লাগে সেয়া দাম বৃদ্ধি হওক লাগে কিবা সমস্যা হওক একাংশ জ্যেষ্ঠ মন্ত্ৰী আৰু বিধায়কে এই ক্ষেত্ৰত যথেষ্ট টুলুঙা মন্তব্য কৰিছে পাতলীয়া মন্তব্য কৰিছে এই ক্ষেত্ৰত কিন্তু অলপমান লেকাম লগোৱাৰ প্ৰয়োজন আছে কৰ সংগ্ৰহ হ্ৰাস হৈছে ইতিমধ্যে এই বাতৰিয়ে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া লাভ কৰিছে যে চৰকাৰখনৰ সময়ছোৱাত একাধিক্ৰমে তৃতীয়বাৰৰ বাবে কৰ সংগ্ৰহ হ্ৰাস হৈছে ঋণৰ বোজা বৃদ্ধি পাইছে আৰু আন্তঃৰাজ্যিক সীমাত চুবুৰীয়াই আগ্ৰাসন কৰিবলৈ এটা সুবিধা পাইছে বুলিও এই মুহূৰ্তত চৰ্চা আছে কিন্তু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে কিমান শক্তিশালী ভূমিকা পালন কৰিছে ইয়াক লৈ মানুহৰ কিন্তু সন্দেহ আছে মিজোৰামৰ কথা কোনেও পাহৰি যোৱা নাই আৰু তাৰ পাছত এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত আগ্ৰাসন অব্যাহত আছে এইখিনি হৈছে সামগ্ৰিকভাৱে মানুহৰ মুখে মুখে থকা ইতিবাচক আৰু নেতিবাচক অভিযোগ বহুত আছে আমি দেখুৱাম পৰৱৰ্তী সময়ছোৱাত যদি সম্ভৱ হয় কিন্তু এই মুহূৰ্তত আমি আলোচনাৰ মাজলৈ আগবাঢ়িছোঁ আৰম্ভ কৰিছোঁ ৰূপম গোস্বামী আপোনাৰ পৰা যিহেতু আপোনালোকৰ এই চৰকাৰ গতিকে ছমাহ উকলি গ'ল চাওঁতে খুব নাটকীয় ধৰণে এই নতুন চৰকাৰখনে শপত লৈছিলে তাৰ পাছত 6টা মাহ কি ভাবে আপুনি আপোনালোকক ৰাইজে কেনেধৰণে লৈছে 6 মাহত ধন্যবাদ মানস তুমি নাটকীয়ভাৱে এইটো মই বুজি নাপালোঁ কি নাটকীয়ভাৱে ল'লে মুখ্যমন্ত্ৰীগৰাকীৰ সিদ্ধান্ত লওঁতেই ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ বহুত দেৰি হৈছিল সেইটো নাটক নহয় এইটোতো তোমাৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে লয় বিজেপিটো এনেকুৱা নহয় যে কোনোবা এটা পৰিয়ালৰ সিদ্ধান্তৰে সিদ্ধান্ত হ'ব আৰু সেই সময়ত যিহেতু কৰোণা চলি আছিলে গতিকে মানুহে ফিজিকেলি লগ পোৱাটো সম্ভৱ নাছিলে গতিকে সেইকাৰণে মানুহবিলাক বহুতে সময় লৈছিলে গতিকে সেইকাৰণে সময় ল'লে অলপ সিদ্ধান্ত লওঁতে যায় কি নহওক এতিয়া মই যদি 6 মাহৰ খতিয়ান দিওঁ মোৰ তাত এখন দীঘলীয়া প্ৰায় 600টামান আছে গোটেইখিনি পঢ়িলে হয়তো গোটেই 600 কি আছে পইণ্ট আছে 600 পইণ্ট আছে তাক এলেবৰেটটো কৰিলে মোটামুটি 3-4 ঘণ্টা সময় লাগিব আৰু এই 600টা পইণ্ট পঢ়িলেও হয়তো মই থুলমূলকৈ আপুনি অপেনিং ৰিমাৰ্কছ মই অপেনিং ৰিমাৰ্কছ এটা কেইটামান গুৰুত্বপূৰ্ণ বিষয় মই তোমালোকে দেখাই চাই তাৰ মাজত কওঁ 24/7 যেটো মুখ্যমন্ত্ৰী মহোদয়ৰ অফিচ কৰিলে এইটো অসমত আগতে হোৱা নাছিলে আৰু ভাৰতবৰ্ষত এতিয়াও বহুতো ৰাজ্যত নাই
গতিকে সেইটো এটা খুব গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত বুলি মই ভাবোঁ দ্বিতীয়তে যিটো অনলাইন লাইচেঞ্চ কৰিছে বা পেঞ্চনৰ যিটো অনলাইনৰ হোৱা সুবিধা কৰিছে হয় তৃতীয়তে বসুন্ধৰা বসুন্ধৰাৰ যিটো এপ ওলাইছে যিটোৰ জৰিয়তে মানুহে মাটি বাৰী ক্ষেত্ৰত খুব সহজে বেচিকেলি পাব্লিক আৰু চৰকাৰৰ মাজৰ দূৰত্বটো যদি মানে সহজে ঘৰত বহিয়ে কৰিব পাৰে তেতিয়া বহু সমস্যাৰ সমাধান হয় গতিকে সেইটো এটা খুব গুৰুত্বপূৰ্ণ ড্ৰাগছ দালালৰ কথাটো দেখুৱাইছে এভিকশ্যনৰ কথাটো দেখুৱাইছে আৰু চবতকৈ গুৰুত্বপূৰ্ণ যে পেঞ্চন যিটো বৃদ্ধ পেঞ্চনে হওক মহিলা পেঞ্চনে হওক বা দিব্যাংগ পেঞ্চনে হওক প্ৰত্যেক মাহৰ 10 তাৰিখে যে একাউণ্টত সোমাই যায় সেইটো এটা গুৰুত্বপূৰ্ণ বুলি ভাবোঁ আৰু কোভিড যিটো ভেকচিন এই ভেকচিন আমি প্ৰায় 2 কোটি আমি ক্ৰছ কৰিছোঁ আৰু সেনেকৈ ধৰণে চাইলে অলমষ্ট আমি 85% আমি এচিভমেণ্ট বুলি ক'ব পাৰি এইকাৰণে বাকী 18 বছৰ তলৰ আমাৰ 3 কোটি 30 লাখৰ পপুলেশ্যনৰ 18 বছৰ তলৰ খিনি বাদ দিলে আৰু অলপ কিছু বাকী আছে আৰু যিটো এই মাহতে আমি সেইটো সম্পূৰ্ণ কৰাৰ এক টাৰ্গেট চৰকাৰে লৈছে য'ত মাননীয় মুখ্যমন্ত্ৰীও এটা বুথত থাকিব সকলো মন্ত্ৰী থাকিব আমাৰ দলৰ কাৰ্যকৰ্তাও থাকিব সেইটো এটা উল্লেখনীয় দিশ বাকী যিটো গৰুৰ ক্ষেত্ৰত যিটো যিখন আইন আনিলে সেইটো জানি আৰু 1 লাখ চাকৰি যিটো নিবনুৱাসকলক দিব আৰু পিষ্টক যিটো খুব গুৰুত্বপূৰ্ণ বিষয় পিষ্টকৰ ক্ষেত্ৰত আৰু চবতকৈ মানে শেষত আৰু বহুত আছে মই ক'বলৈ গ'লে কিন্তু মই এটাই ক'ব বিচাৰোঁ যে এই বাই ইলেকশ্যনত যে পাছোতাতে যে জনসাধাৰণে আমাক আকৌ আশীৰ্বাদ দিলে মানে গতিকে ইয়াৰ পৰা জনসাধাৰণ যে এতিয়াও ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ লগত আছে এইটোকে সূচায় গতিকে মই আপোনালোকৰ জৰিয়তে এবাৰ সেই পাছোতা সমষ্টিৰ ভোটদাতা ৰাইজলৈ মই আকৌ সেৱা নমন জনাইছোঁ ঠিক আছে মই এই মুহূৰ্তত যাবলৈ বিচাৰিছোঁ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ সাংসদ ৰিপুণ বৰা এই মুহূৰ্তত আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে বৰা ডাঙৰীয়া স্বাগতম জনালোঁ আপোনাক আপোনাৰ চকুৰ সন্মুখতেই বহুত চৰকাৰ আহিল বহুত চৰকাৰ গ'ল মুখ্যমন্ত্ৰী সলনি হ'ল বহুত সাল সলনি ঘটিছে গতিকে অভিজ্ঞতাৰ ফালৰ পৰা এই যিখন হিমন্ত বিশ্ব শৰ্মাৰ ছমহীয়া চৰকাৰ কিমান নম্বৰ দিব আপুনি আপুনি পোনপটীয়াকৈ সুধিলে নম্বৰৰ কথাটো অলপ অসুবিধা প্ৰথম কথাটো হৈছে যে আমাৰ গাঁৱলীয়া ভাষাত এটা কথা আছে যি মূলা বাঢ়িব তাৰ দুপাততে চিন এতিয়া আমাৰ এই নতুন চৰকাৰখন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি 6 মাহ হৈছে এটা কথা ঠিক যে এখন চৰকাৰ ৰাইজে 5 বছৰ কাৰণে দিছে 6 মাহত মূল্যায়নটো 6 মাহত গোটেই চৰকাৰটোৰ মূল্যায়ন কৰাটো সম্ভৱ নহয় আৰু 6 মাহত কিছুমান ডেচিশ্যন কিছুমান সিদ্ধান্তৰ আপুনি ৰিজাল্টটো পাব নোৱাৰে 6 মাহত গতিকে আমি 6 মাহতে খুব সাংঘাতিক মিৰাকুল এটা আমি আশা কৰাটো ভুল আৰু সেইটো সম্ভৱো নহয় সেইখিনি কথা এটা দলৰ ব্যক্তি হিচাপে বা ময়ো মন্ত্ৰী থকা হিচাপে সেইখিনি কথা আমি বুজি পাওঁ কিন্তু কথাটো হৈছে যে ট্ৰেণ্ডটো যে যিটো কোৱা হয় আমাৰ গাঁৱলীয়া ভাষাত যে যি মূলা বাঢ়িব তাৰ দুপাততে চিন গতিকে এই যে হিমন্ত বিশ্ব শৰ্মাৰ মূলাটো ইয়াৰ যিটো বাঢ়ি আহিছে ইয়াৰ যি পাত ওলাইছে এই পাতৰ পৰা বুজা যাব যে অদূৰ ভৱিষ্যতে এই মূলা স্বাস্থ্যকৰ মূলা নহ'ব এই মূলা ভাল মূলা নহ'ব গতিকে 5 বছৰলৈ কি হয় কোৱা বৰ টান এতিয়া গোটেই বস্তুটো হৈছে মই হিমন্ত বিশ্ব শৰ্মাক অকলে জগৰীয়া নকৰোঁ এইটো হৈছে গোটেই বিজেপি দলটো যদি আপুনি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা ধৰি যদি গোটেই দলটো চাই তেওঁলোকৰ দিছ ইজ দি মডাছ অপাৰেণ্ডি তেওঁলোকৰ এইটো কেৰেক্টাৰটো হৈছে দুটা তেওঁলোকৰ এটা হৈছে চমক সৃষ্টি কৰা আৰু মাৰ্কেটিং এইটো হৈছে গোটেইটো বস্তুটো হিটলাৰৰ গোটেই কেৰেক্টাৰটোৰ সৈতে একে হিটলাৰেও তেতিয়া কৈছিল যে ক্ষমতা দখল কৰিব লাগে ক্ষমতা দখল কৰিবৰ কাৰণে তুমি কোনো ৰাইজৰ কাম কৰিবলৈ দৰকাৰ নাইকিয়া তুমি মানুহক বুৰ্বক বনোৱা মানুহক আৱেগিকভাৱে এক্সপ্লইট কৰা আৰু তাৰ যোগেদি তুমি ক্ষমতা লোৱা গতিকে ছেইম টেকটিক্স আজি বিজেপি চৰকাৰে অৱলম্বন কৰিছে চেণ্টাৰতেই কওক বা আমাৰ ষ্টেটতেই কওক হয় এতিয়া আপুনি ইতিবাচকত আপুনি বহুতখিনি দেখুৱাইছে হয় সেইখিনি কৰিছে
সেইখিনি কৰিছে, সেইখিনি লৈছে, কিন্তু তাৰ প্ৰত্যেকটোৰ ভিতৰত আপুনি যদি চাই এটা চমকো সোমাই আছে। এতিয়া মই ইমান কম সময়ৰ ভিতৰত মই ইমান বহলাই মই ক'ব নোৱাৰোঁ। মই এটা সৰু উদাহৰণ দিছোঁ। মই এই ড্ৰাগছৰ কথাই আপুনি কৈছে বা গোটেই ৰাইজে, হয় আমিও ভাল পাইছোঁ। ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা লৈছে বা গৰুৰ চিণ্ডিকেটৰ বিৰুদ্ধে ব্যৱস্থা লৈছে, চোৰাঙৰ বিৰুদ্ধে ব্যৱস্থা লৈছে, এইবিলাক আমি চিণ্ডিকেটৰ বিৰুদ্ধে ব্যৱস্থা লৈছে, আমি ভাল পাইছোঁ। আমি এইবিলাক ভাল পাইছোঁ, কিন্তু কুৱেশ্যনটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই স্বীকাৰ কৰিছে যে যোৱা 5টা বছৰত যে মাহেকত 1000 কোটি টকা গৰুৰ চিণ্ডিকেটত লেনদেন হৈছে বুলি তেওঁ নিজে স্বীকাৰ কৰিছে। এতিয়া কুৱেশ্যন হ'ল, মই এইটোৱেই কৈছোঁ, কুৱেশ্যন হ'ল যে 5টা বছৰত আজি যে ড্ৰাগছত ইমানবিলাক অপৰাধী ধৰিলে বা গৰুৰ ইমানবিলাক কৰিলে, সেইবিলাকতো এক ৰাতিত হোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাৰ্জ ল'বৰ দিনাখন ৰাতি সেইখিনি হোৱা নাইকিয়া। ডেফিনেটলি সেইখিনি যোৱা 5 বছৰৰ পৰা, যোৱা 5 বছৰততো এইবিলাক ধৰা হোৱা নাছিল, একো কৰা হোৱা নাছিল। গতিকে এইটো গোটেই বস্তুটো এতিয়া চাব লাগে। এতিয়া মুখ্যমন্ত্ৰীয়ে তেওঁ বহুত ক্লেইম কৰিছে, কিন্তু আজি যদি গোটেই আপুনি নেশ্যনেল গোটেই ছাৰ্ভেবিলাক, বিভিন্ন অৰ্গেনাইজেশ্যনৰ ছাৰ্ভেবিলাক চাই, আমাৰ হেল্থ ছেক্টৰতেই কওক, শিক্ষা ক্ষেত্ৰতেই কওক, সিদিনাখন আমাৰ যিটো বিজনেছৰ ক্ষেত্ৰত কওক, ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত কওক, যে অসম যে গোটেই সৰ্বনিম্ন হৈছে। আজিতো 20 বছৰ মুখ্যমন্ত্ৰী তেওঁ আজিহে হৈছে। তেওঁ এতিয়া কংগ্ৰেছক বিজেপিয়ে সদায় জগৰীয়া কৰি থাকিলে নহ'ব, কিন্তু 15 বছৰটো এই হিমন্ত মানে বৰা ডাঙৰীয়া আপুনি এইটো ক'ব খুজিছে নেকি যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ আচলতে বৰ্তমান চমকেৰে চলি আছে? অসমৰ তেওঁ মানে হৰ্তাকৰ্তা বিধাতাৰ নিচিনা আছিলে। গতিকে সেইকাৰণে এই গোটেই বস্তুবিলাক আপোনাৰ এটা চমক সৃষ্টিৰ বাহিৰে একো নহয়। তেওঁ আজি যে কিবা এটা কৰিছে, তেতিয়াহ'লে সেইখিনি এই যে গোটেই আজি অসম চুক্তিয়ে কওক বা গোটেইবিলাক তেওঁইতো এই গোটেইবিলাকৰ দায়িত্বত আছে। নিশ্চয় বৰা ডাঙৰীয়া, আমাৰ সৈতে কিছুমান চমক বৰা ডাঙৰীয়াৰ সৈতে হয়তো আমাৰ সংযোগ বিচ্ছিন্ন হৈছে। আমি আকৌ সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিবলৈ অনুৰোধ জনাম। অম্বৰ, আপুনি সেইখিনি আগবঢ়াওক। এই মুহূৰ্তত মই ষ্টুডিঅ'লৈ পুনৰবাৰ ঘূৰি আহিছোঁ আৰু আমি যাবলৈ বিচাৰিছোঁ আমাৰ সৈতে যিহেতু AUDFৰ বিধায়ক কৰিমদ্দিন বৰভূঞা আছে। বৰভূঞা ডাঙৰীয়া স্বাগতম জনাইছোঁ। কি ক'ব এই চৰকাৰখন, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ কথা যদি কওঁ, তেওঁ হয় যথেষ্ট পেচত কাম কৰিছে, স্পীডটো তেওঁৰ ভাল, যথেষ্ট পেচত কাম কৰিছে। গতিকে এই পেচটো চাই আচলতে ৰাইজ আশ্বস্ত হ'ব পাৰিছেনে? কি ভাবে আপুনি? চাওক, তাত দুটা কথা আছে। যদি 6 মান্থত আপুনি যদি এনালাইচিছ কৰে ভালকৈ, তেতিয়া চাব আপুনি 2-3টা ষ্টেপৰ বাহিৰত কোনো ভাল কাম হোৱা নাই। আপনার এন্টি ড্রাগস ঠিক আছে, স্ট্যান্ড এটা আছে গভর্নমেন্টের, ইটু ভাল। এন্টি ল্যান্ড মাফিয়া এই স্ট্যান্ডটিও ভাল। এই দুটা আৰু আপনার সিন্ডিকেটর এগেইনস্টত যেটো স্ট্যান্ড লৈছে, সিন্ডিকেটটো অলমোস্ট বন্ধ হয়েছে। এই তিনটা বাদ দি মোক ককলে এটা ভাল কাম কৰিছে। ফার্স্ট হল টোটেল ডেমোক্রেসিটো কিল কৰি আছে বিজেপি আন্ডার দ্য লিডারশিপ অফ হিমন্ত বিশ্ব শর্মা। য'ত গণতন্ত্ৰ আছিল, কেতিয়াও কোনো মুখ্যমন্ত্ৰী আজিলৈকে এনেকৈ মুকলিকৈ কোৱা নাই যে মই মাতি আনিছোঁ, মই তেওঁলোকক কৈছোঁ জইন কৰক। এইবিলাক কথা অলপ আমাৰ ইণ্ডিয়ান যিটো ষ্টেণ্ডাৰ্ড বা অসমৰ ৰাজনীতিৰ ডেমক্ৰেটিক যিটো ষ্টেণ্ডাৰ্ড আছিলে, সেইটো অলপ হ'লেও তললৈ গৈছে। আৰু বাকী কথা মই কি ক'ম, মই খালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কেইবাটা কথাৰ উদ্ধৃতি দি কৈ আছোঁ গভৰ্ণমেণ্ট কেনেকৈ চলি আছে। তেওঁৰ নিজে ডায়াছত তেওঁৰ মিনিষ্টাৰক যদি ক'ব লগা হয়, এই চাওক পাব্লিকে কি হৈ আছে, হাত চাপৰি দি আছে, আপোনালোকে দুৰ্নীতি কৰি আছে বুলি। এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে এক্সপ'জ কৰি দিছে। আৰু কোনো এখন গভৰ্ণমেণ্ট অকল এজন চিফ মিনিষ্টাৰৰ এফৰ্ট বা ইনিচিয়েটিভত চলিব নোৱাৰে। চিফ মিনিষ্টাৰৰ দুটা ছাইড আছে। তেওঁ এটা চেষ্টা কৰি আছে যিখিনি 6 মাহত যে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ চেষ্টা কৰিছে, এইটোত আংশিক হ'লেও সফলতা আছে তেওঁৰ। আপনার যিখিনি বসুন্ধরার দি হোক বা আদার্স যিখিনি আপনার রিফরমেশনের ডিটি অফিসের অনলাইন আপনার হেৰি লাইসেন্সখিনি কৰি, বাট আদার সাইড চাওক, এগ্রেসিভ সাইডটো আপনি চাওক। উচ্ছেদ সফলতাত আপনি কৈছে, মই ক'ম উচ্ছেদ বিফলতাত। কাৰণ কোনো নৰ্মছ মানি উচ্ছেদটো হোৱা নাই। আগদিনা ৰাতি মানে উচ্ছেদটো বেআইনী হৈছে বুলি ক'ব বিচাৰিছে। বেআইনী হৈছে, ইলিগেল উচ্ছেদ হৈছে, কোনো অৱস্থায় নৰ্মছ মানি এইটো হোৱা নাই। এইটো এটা মোৰ অভিযোগ। এইটো তাৰপিছত আপোনাৰ ডেমক্ৰেসি, আজি আমাৰ গণতন্ত্ৰ ক'ত গৈ আছে? আজি এখন গভৰ্ণমেণ্টৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় এতিয়া 3জন বেলেগ দলটো ভাঙি আনিছোঁ মই, মানে ক্ষমতা বাহুবল চব মেচিনাৰিজ লগাই অনা হৈছে।
আৰু 3খন 4খন বাই ইলেকশ্যন হ'ব প্ৰাউডলি কয় এই কথাটো আজি ডেমক্ৰেচিৰ স্তৰটো ক'ত গৈছে এইটো চিন্তা কৰকচোন আজি কি ডেমক্ৰেচিত কি অকল গভৰ্ণমেণ্ট পক্ষ থাকিব তেতিয়াহ'লেতো বিজেপি জীৱনেতো গভৰ্ণমেণ্টত আহিব নোৱাৰিলেহেঁতেন এটা পৰিৱেশ আছিলে আমাৰ কথা কোৱাৰ আমাৰ পলিটিকেল এক্সাৰচাইজৰ আছিলে সেই স্কোপটো নাইকিয়া কৰি দি আছে তাৰমানে ইভেন গভৰ্ণমেণ্টৰ ভিতৰতো কোনো এজন মন্ত্ৰীৰ কোনো পাৰফৰ্মেঞ্চ কোনো এটা একো আজিলৈকে পৰিলক্ষিত হোৱা নাই যি কৰি আছে মুখ্যমন্ত্ৰী নিজেই কৰি আছে আৰু এজন চিফ মিনিষ্টাৰে বা এজন মানুহে এটা গভৰ্ণমেণ্ট চলাব নোৱাৰে মানে যিটো অভিযোগ 100% মই ক'ব বিচাৰিছোঁ টোটেল 6 মান্থত যদি আপুনি ওভাৰঅল মানে এনালাইচিছ কৰে তেতিয়াহ'লে ফেইলাৰ পাৰ্ট ওৱান মেন আৰ্মি হৈ আছে নেকি ওৱান মেন আৰ্মি টাইপ হৈছে প্লাছ এইটোত অলপ ডিক্টেটৰশ্বিপ হৈ আছে এইটো আমাৰ ছ'চাইটিৰ কাৰণে ডেমক্ৰেচিৰ কাৰণে ক্ষতিকাৰক ভাস্কৰী শইকীয়া মই সেই প্ৰসংগটোৱেই আনিম বুলি ভাবিছিলোঁ যিটো কৰিমুদ্দিন বৰভূঞাই ক'লে আৰু ইয়াৰ পূৰ্বেও ভূপেন বৰাই সেইটো কথা উল্লেখ কৰিছিল দুটা প্ৰসংগ প্ৰথম প্ৰসংগ হৈছে যে যিটো কথা ক'লে ডিক্টেটৰশ্বিপ বা স্বেচ্ছাচাৰিতা চলিছে নেকি কেনেবাকৈ আপোনালোকে কি ভাবে এইটো ৰাইজৰ অভিযোগ বুলি আমি নকওঁ কিন্তু এইটো বিৰোধীয়ে অভিযোগ কৰিছে হয় চাওক আমি যিসকলে হিমন্ত বিশ্ব শৰ্মাক দীৰ্ঘদিন ধৰি আপোনালোকে লক্ষ্য কৰি আছে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মাই প্ৰকৃত কামটো কৰাতকৈ তেখেতে সদায় চমক সৃষ্টি কৰাত গুৰুত্ব দিয়ে আৰু এইবাৰ চৰকাৰখনৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ যে কেৱল চমক আৰু জনমোহিনী আঁচনিৰ জৰিয়তে তেখেতে এটা চমক সৃষ্টি কৰি বিচাৰিছে কিন্তু প্ৰকৃতাৰ্থতে ৰাজ্যৰ উন্নয়নৰ কোনো ধৰণৰ কাম কাজে হোৱা নাই মন কৰিব বহুত দূৰলৈ নাযাওঁ কালি পৰহি এটা ৰিপৰ্ট প্ৰকাশ পাইছে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ প্ৰতিবেদন তাৰ সেই ৰিপৰ্টত প্ৰকাশ পাইছে যে অসম বাণিজ্য আৰু উদ্যোগৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আটাইতকৈ পিছপৰা পৰহি খবৰ প্ৰকাশ পাইছে যে ৰাজ্যৰ কৰৰ হ্ৰাস অভাৱনীয় হ্ৰাস পাইছে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ অহাৰ পিছত ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশ পাইছে যে চৰকাৰখনে ইটোৰ পিছত সিটো ঋণ ল'ব লগা হৈছে এতিয়ালৈকে চৰকাৰখনে ৬,০০০ কোটি টকাতকৈ অধিক ঋণ ল'ব লগা হৈছে আৰু ঋণ লৈ তেখেতসকলে কিন্তু ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে ৰাজ্যৰ জীৱিকাৰ উন্নয়নৰ কাৰণে কোনো কাম কৰা নাই কেৱল হিতাধিকাৰী সৃষ্টি কৰিব বিচাৰিছে কেৱল জনমোহিনী আঁচনি সৃষ্টি কৰিব বিচাৰিছে গতিকে এই কথাবিলাকে অতি স্পষ্ট কৰি দিয়ে যে এই চৰকাৰখনৰ দিনত তেখেতসকলে যিটো কথা কৈ আছে যে সদায় টেগলাইন হিচাপে লৈ বিজেপিয়ে যে অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিম কিন্তু এইটো গতিত গৈ থাকিলে যে অসম ভাৰতৰ ভিতৰত কোনো পধ্যে সৰ্বশ্ৰেষ্ঠ ৰাজ্য নহয় অসম যে ভাৰতৰ ভিতৰত আটাইতকৈ এখন তলৰ ৰাজ্য হ'ব সেইটো কথা ইতিমধ্যে প্ৰমাণ হৈ পৰিছে মানে বৰাডাঙৰীয়া কোৱা এইটো ভাল মূলা নহয় নেকি হয় চাওক আমি চৰকাৰখনক যদি বিজেপি চৰকাৰ হিচাপে চাওঁ বিজেপি চৰকাৰ হিচাপে চালে আমি এই চৰকাৰখনক 5 বছৰৰ ছমহীয়া এখন চৰকাৰ হিচাপে আমি তুলনা কৰিম আৰু 5 বছৰ ছমহীয়া চৰকাৰখন যে তুলনা কৰিবলৈ মন কৰিব যে 2016 চনৰ যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনটো বিজেপিয়ে ভাৰতক অসমৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিম বুলি স্বপ্ন দেখুৱাইছিল শ্লোগান দিছিল সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাই অসমৰ ঠাই গাঁৱে গাঁৱে গৈ এই কথাবিলাক কৈ আছিল কিন্তু শেহতীয়াকৈ নীতি আয়োগৰ যি ছাষ্টেইনেবল গ'ল ডেভেলপমেণ্টৰ ৰিপৰ্ট আহিলে তাত আপোনালোকে সকলোৱে জানে যে অসমৰ অৱস্থা কি স্বাস্থ্য কি শিক্ষা কি অপৰাধী সকলো ক্ষেত্ৰতে কিমান ধৰণৰ পুতৌজনক গতিকে বিজেপি চৰকাৰৰ দিনত কোনো পধ্যেই অসম ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব নোৱাৰে অসম ভাৰতৰ তলৰ ৰাজ্য হ'বলৈ গৈ আছে আৰু আপোনালোকে যিবিলাক কথা কৈ আছে যে ইতিবাচক দিশ ক'ত ইতিবাচক দিশ আপোনালোকে কৈছে মাটিৰ দালালত ইতিবাচক দিশ আটাইতকৈ অসমৰ ডাঙৰ ভূ মাফিয়া মাটিৰ দালালত কোন আছিল ফণী তালুকদাৰ সেই ফণী তালুকদাৰ ৰঙাতুলিচা পাৰিনে আজি বিধায়ক হিচাপে জয়ী কৰি আনিছে আৰু তাক মানুহে বাহবা দিব বিচাৰে যে মাটি দালালৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে কোনো কাৰণে কেৱল পুথি খলিহনা কিছুমান ধৰি আৰু ৰৌ বৰালীবিলাকক সুৰক্ষণাবেক্ষণ দি হিমন্ত বিশ্ব শৰ্মাই এইদৰে আচলতে চমক সৃষ্টি কৰিছে আজি গৰু চিণ্ডিকেট ৰোধৰ কথা কৈছে কিন্তু সমান্তৰালভাৱে আজি কেটল প্ৰিজাৰ্ভেশ্যন যিখন এক্ট আনিলে সেই এক্টখন অনাৰ ফলত গাঁৱে গাঁৱে কেনেকুৱা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনালোকে গ'লে গম পাব আৰু এই কথা স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গম পাইছে আৰু গম পাই এবাৰ থাউৰা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ আগে আগে বাধ্য হৈ ভয়ত তেখেতে থাউৰাৰ ৰাজমাই গৰু বজাৰখন খুলি দিবলৈ নিৰ্দেশ দিবলৈ বাধ্য হৈছে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে আপোনালোকে মই দেখি পাইছোঁ ইতিবাচক দিশৰ ক্ষেত্ৰত কোৱা গৈছে যে ক'ভিডত মৃতকক সাহায্য দিছে ক'ভিডত মৃতকক সাহায্য দিছে হয় কিন্তু ক'ভিডত যে লাখ লাখ মানুহ যে ক্ষতিগ্ৰস্ত হ'ল হাজাৰ হাজাৰ মানুহৰ যে জীৱন জীৱিকা ধ্বংস হৈ গ'ল এইবিলাক মানুহক যে ক্ষতিপূৰণ দিব লাগে SIT ৰিপৰ্টত যে কৈছিল এই কথাবিলাক কি হ'ল এইবিলাক কথা ইতিবাচক নে নেতিবাচক আৰু দুৰ্ভাগ্যজনকভাৱে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন অহাৰ পাছত দুৰ্ভাগ্যজনক আটাইতকৈ কথাটো হৈছে যে সংবাদ মাধ্যমৰ যি ভূমিকা থাকিব লাগিছিলে সেই সংবাদ মাধ্যমৰ সবল ভূমিকা আমি দেখিবলৈ পোৱা নাই দেখা পাইছোঁ সংবাদ মাধ্যমে আজিকালি এটা কেৱল চৰকাৰখনক
এটা তেখেতসকলৰ সপক্ষত তেখেতসকলে প্ৰচাৰ কৰিব বিচাৰে চৰকাৰখনক যেনেদৰে চৰকাৰখনক এটা সমালোচনা কৰিব লাগে সেই সমালোচনা কৰাত অসমৰ সংবাদ মাধ্যমত যে কৃপণালি ঘটিছে সেই কথা অসমৰ সকলো সচেতন মহলে এই মুহূৰ্তত স্বীকাৰ কৰি লৈছে মই সামগ্ৰিকভাৱে কৈছোঁ মই কোনো এটা নিৰ্দিষ্ট চেনেল বা কোনো এখন নিৰ্দিষ্ট সংবাদ গোষ্ঠীৰ নাম নকৰোঁ সামগ্ৰিকভাৱে অসমৰ সচেতন মানুহে উপলব্ধি কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত অসমৰ মিডিয়াও বিজেপিৰ পক্ষত লৈ গৈ আছে যিটো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এটা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এটা সৰ্বজন স্বীকৃত সত্য বুলি সকলোৱে স্বীকাৰ কৰি লৈছে এনেকুৱা অত্যন্ত গুৰুতৰ ঘটনা ঘটি বিৰোধীৰ ভূমিকা কেনেকুৱা বিৰোধী অত্যন্ত ভূমিকা পালন কৰিবলৈ আমি ৰাইজৰ অন্তত আমি চেষ্টা কৰি আছোঁ যে প্ৰতিটো ক্ষেত্ৰত আমি কেনেকৈ জনগণক লগত লৈ কাম কৰিব পাৰোঁ কিন্তু দুৰ্ভাগ্যজনকৈ আমি দেখা পাইছোঁ যে এইখন চৰকাৰে যেতিয়া সেইদিনাখন অসম জাতীয় পৰিষদে মূল্যবৃদ্ধিৰ বিৰুদ্ধে আন্দোলন কৰিছিল তেখেতসকলৰ ক্ষেত্ৰত যে এটা সম্পূৰ্ণ অগণতান্ত্ৰিক আচৰণ কৰি তেখেতসকলৰ ওপৰত অগণতান্ত্ৰিক আচৰণ কৰা তেখেতৰ হাতত কৰা গ'ল আমি দেখা পাইছোঁ যে বিৰোধীৰ মুখ বন্ধ কৰিবলৈ বিজেপি চৰকাৰখনে চেষ্টা চলাইছে আৰু বিজেপিৰ তেজত ব্লাডত স্বৈৰতন্ত্ৰটো সোমাই আছে এই স্বৈৰতন্ত্ৰ সোমাই থকাৰ কাৰণেই অসমখনৰ অৱস্থা অত্যন্ত বেয়া হ'বলৈ গৈ আছে বাক স্বাধীনতা নোহোৱা হ'বলৈ গৈছে সংবাদ মাধ্যমৰ স্বাধীনতা হেৰুৱাইছে আৰু অসম ভাৰতৰ ভিতৰত আটাইতকৈ এখন পিছপৰা ৰাজ্যত পৰিণত হ'বলৈ গৈ আছে প্ৰতিক্ৰিয়া ল'ম মই ৰূপম গোস্বামীৰ পৰা কিন্তু তাৰ আগতে মই প্ৰথম পেনেলটো শেষ কৰিম অমৃত খাটনীয়া যিহেতু আছে খাটনীয়া ডাঙৰীয়া ইতিমধ্যে আমি কৈছোঁ যে ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে যেনেধৰণে ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীয়ে হওক বা AUDFৰ প্ৰতিনিধিগৰাকীয়ে হওক তেওঁলোকৰ মতে স্বেচ্ছাচাৰিতা চলিছে আৰু এটা অভিযোগ ভূপেন বৰাই কৈছিলে যে গোটেই যিটো আচলতে শক্তি আছে সেইটো কেন্দ্ৰীভূত হৈ পৰিছে মাত্ৰ এজন মানুহৰ হাততে এই শক্তি আছে এনেধৰণৰ অভিযোগো আনিছিলে এই ক্ষেত্ৰত আপোনালোকৰ ক'বলগীয়া কি আছে চাওক আমি এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া চিফ মিনিষ্টাৰ হৈছিলে আমি ভাবিছোঁ যে তেখেতৰ অভিজ্ঞতা আজি দীৰ্ঘদিন ধৰি ৰাজনীতিত থকা বিভিন্ন দায়িত্বত থকা বিভিন্ন মন্ত্ৰীৰ দায়িত্বত থকা কংগ্ৰেছৰ দিনতে আছিলে বিজেপিৰ দিনতো প্ৰভাৱশালী মন্ত্ৰী হৈ আছিলে বিগত 5 বছৰ আমি আশা কৰিছিলোঁ যে তেখেতে অসমখনক এটা উন্নতি পথত লৈ যাব উন্নয়নৰ দিশত বেছি মনোনিৱেশ কৰিব কিন্তু দৰাচলতে দেখা গ'ল যে যিকেইটা আপোনালোকে ইতিবাচকৰ কথা কৈছে ইতিবাচককেইটা চমক সেইকেইটা আচলতে ইতিবাচক বুলি ক'বলৈ ভুল হ'ব এতিয়া যিটো চমক সৃষ্টি কৰা দালালৰ ক্ষেত্ৰতে কওক আপুনি দালাল কেইজনৰ এগেইনষ্টে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ল এৰেষ্ট কৰা হ'ল কেইজনৰ এগেইনষ্টে FIR চাৰ্জশ্বিট হ'ল কেইজনৰ শাস্তি প্ৰদান হ'ল একো নাই নেক্সট আহিলে আপুনি ড্ৰাগছ বাপে এনকাউণ্টাৰ কৰালে বহুত মানুহক মাৰিলে কিন্তু পুথি খলিয়না ধৰিলে ডাঙৰ হয়তো এতিয়াও ড্ৰাগছৰ হেৰি হোৱা নাই আৰু এটা তাৎপৰ্যপূৰ্ণ কথা হৈছে যে যদি চমক সৃষ্টি কৰাই যদি উদ্দেশ্য নহয় তেনে ক্ষেত্ৰত ড্ৰাগছ জ্বলাবৰ কাৰণে এজন মুখ্যমন্ত্ৰীয়ে বুলডোজাৰৰ ওপৰত উঠি ড্ৰাগছ জ্বলাব ড্ৰাগছ নষ্ট কৰিব এইটো মুখ্যমন্ত্ৰীৰ কাম হয় নে নহয় মই নাজানো বা তেনেকৈ কৰে নে নকৰে কিন্তু আমি এইটো দৃষ্টগত হৈছে এইটো মানে মানি ল'বলৈ টান হৈছে হয় তাৰপিছত স্বেচ্ছাচাৰী কথা যিটো কৈছে বা চিণ্ডিকেট চিণ্ডিকেটটো এতিয়াও চলিয়ে আছে গৰু চিণ্ডিকেট আজি পেপাৰ আপুনি যিখন এখন পেপাৰ আনক তাত দেখিব গৰু চিণ্ডিকেট এতিয়াও চলিয়ে আছে শিলবালি ইটাৰ চিণ্ডিকেট চলিয়ে আছে আৰু সেইখিনি প্ৰভাৱশালী বিজেপি কৰ্মীৰ নেতৃত্বতে চিণ্ডিকেট চলি আছে সেইবিলাক কোনো কাৰ্য নলয় কোনো একশ্যন লোৱা হোৱা নাই তাৰপিছত আহিলে স্বেচ্ছাচাৰিতাৰ কথা হয় একছত্ৰী ৰজাৰ নিচিনাকৈ তেখেতে কাম কৰি আছে কিছুদিন বা প্ৰত্যেকজন বাকী মন্ত্ৰী বিধায়কক কাম কৰিবলৈ সুযোগ দিয়াই নাই কাৰণ এটা যদি কিবা এটা ডিচিশ্যন দিয়ে পিছদিনা তেখেতে যেনেকৈ গ্ৰামাঞ্চলত ঘৰ সাজিবৰ কাৰণে টেক্স দিব লাগিব বুলি ৰঞ্জিত দাস ডাঙৰীয়া ক'লে পিছদিনা তেখেতে কৈছে নালাগে সেইটোতো বেয়া কথা আছিলে তেনেকৈ শিক্ষামন্ত্ৰীয়ে ক'লে যে টেটৰ পৰীক্ষাৰ ৰিজাল্টৰ ওপৰত আমি ভৱিষ্যতে শিক্ষকৰ নিযুক্তি নাপাব এনেকৈ তাত ক'লে নহয় পাব গতিকে প্ৰত্যেকটো কথা এজন মন্ত্ৰীয়ে যি কয় তাৰ বিপৰীত এটা ভাষ্য তেখেতে দিয়ে আৰু সিদিনা এটা সাংঘাতিক কথা কৈছে এতিয়া মন্ত্ৰী বিধায়কে পইচা খাই আছে সেইটো নচলিব এতিয়া আগতে মন্ত্ৰীহঁতৰ আৰাম আছিলে এতিয়া কিন্তু আৰাম হ'লে মই যদি ৰাতি 2টা বজাত GMCলৈ যাব বাকী গতিকে এই এনেকুৱা তুলুঙা মন্তব্য বিৰোধীক তুলুঙা মন্তব্য কৰাটোতো আছেই তেখেতে এইটো কথা পাহৰি গৈছে তেখেতসকলে স্বনামধন্য নেতা যিসকল ভাৰতবৰ্ষ কি সমগ্ৰ পৃথিৱীয়ে আদৰ্শগত লিডাৰ হিচাপে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কি কৈছিলে যে এটা বিৰোধী শক্তিশালী বিৰোধী গণতন্ত্ৰৰ স্তম্ভস্বৰূপ কিন্তু তেখেতে কয় কি যে বিৰোধীৰ কোনো কাম নাই গতিকে সি যে প্ৰলোভন দিয়ে আমি প্ৰলোভন দিয়া বুলিয়ে ক'ম প্ৰলোভন দি পেলাই যে নিছে গতিকে গোটেই এটা স্বৈৰতান্ত্ৰিক বাকী প্ৰত্যেকটো দিশতে যদি চাই আপুনি কি শিক্ষা কি স্বাস্থ্য কি উন্নয়ন ৰাস্তা ঘাট চবতে দুৰ্নীতি আৰু অপব্যৱহাৰ গতিকে এইখন চৰকাৰক এতিয়া এই ছমাহত আমি বহুত আশা কৰিছিলোঁ হিমন্ত বিশ্ব শৰ্মা এজন নাগৰিক হিচাপে এজন বিৰোধী দল আমি সদায় ৰেডি আছিলোঁ যে তেখেতক আমি সহযোগিতা আগবঢ়াম অসমৰ উন্নয়নৰ কাৰণে 5খন ৰাজ্যৰ ভিতৰত কৰিব গৈ আছে তলত পৰি সেই তলৰ পৰা যেতিয়া উঠাবলৈ আনিব এতিয়াও
যিখন ৰাজ্যৰ কৰ্ণাটকৰ 50 স্থানত আছে তাক লগ পাবৰ কাৰণে আমি প্ৰায় আৰু 370% আমাৰ কৰ্মদক্ষতা বঢ়াব লাগিব, আমাৰ আয় বঢ়াব লাগিব। গতিকে এনে পৰিস্থিতিত এই অসমত য'ত কৰ্মসংস্থাপন নাই, য'ত কোনো ইণ্ডাষ্ট্ৰি অহা নাই, এগ্ৰিকালচাৰ ইজ কৃষি প্ৰধান দেশ হোৱাৰ স্বত্তেও আমাক কিছুদিন আগতে কৈ থৈ গ'লি কৃষিমন্ত্ৰীয়ে যে অসমত অহা বছৰ 10 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিব, এমাহৰ পিছত ক'লে 4 লাখ মেট্ৰিক টন। গতিকে এই যে সামঞ্জস্যতাহীন কথাবিলাক যে বিজেপি চৰকাৰে কৈ আছে, গতিকে অসমখন কলৈ গৈ আছে আচলতে এটা ভয়াৱহ ভৱিষ্যতৰ পিনে কিন্তু আমি গৈ আছোঁ। এইটো ঠিক আছে, মই এই মুহূৰ্তত এটা কথা অলপমান আলোকপাত কৰিবলৈ বিচাৰিম। সেই বিষয়টো হৈছে ঠিক আছে, চৰকাৰখনৰ বিৰুদ্ধে অভিযোগ আছে, প্ৰতি অভিযোগ আছে, চৰকাৰে কৰিছে নাই কৰা, এই গোটেই বিষয়খিনি আলোচনাত থাকিব। কিন্তু তাৰ মাজতে এতিয়া চৰ্চাত থকা বিষয়টো হৈছে যে বাৰম্বাৰ উপ নিৰ্বাচন পাতিবলগীয়া কিয় হৈছে। চৰকাৰখনৰ 6 মাহ নহওঁতেই উপ নিৰ্বাচন পাতিবলগীয়া হোৱাটো অতি দুখজনক কথা। এই ক্ষেত্ৰত আজি গোবিন্দ বসুমতাৰীয়ে, শাসকীয় পক্ষৰ এগৰাকী বিধায়ক গোবিন্দ বসুমতাৰীয়ে এটা খুব ইণ্টাৰেষ্টিং কথা কৈছে। সেই কথাটো আমি চাই লওঁ, তাৰপিছত আমি আন এটা বিষয় পৰ্যালোচনা কৰিম। এটা গণতন্ত্ৰ চৰকাৰত বিৰোধীৰ ৰোল খুব প্ৰয়োজন, কাৰণ চৰকাৰ নিজৰ ইচ্ছামতে কেতিয়াবা কাম কৰিব পাৰে। যদি বিপক্ষৰ বিৰোধী দলে যদি তেওঁলোকক বিভিন্ন প্ৰকাৰে সঠিক পথে নিবৰ কাৰণে তেওঁলোকে যি বিৰোধিতা নকৰে কিছুমান সিদ্ধান্তত, আৰু বৰ্তমান যি দেখা গৈছে বিশেষকৈ আজি যি শপত গ্ৰহণ অনুষ্ঠান তাত তেওঁলোক অনুপস্থিত থকাৰ জৰিয়তে তেওঁলোক যে যোৱা নিৰ্বাচনত হৰাশায়ী হ'ল, তাৰ কাৰণে লাজত অহা নাই বুলি আমি ধৰি ল'ব পাৰোঁ। তেওঁলোকে হয়তো মোক দেখুৱাবলৈ সাহস কৰা নাই, কিন্তু নিৰ্বাচনত জয় পৰাজয়তা আছে, সেইখিনি সহজে মানি লৈ ৰাজনৈতিক দলৰ নেতাসকলে গোবিন্দ বসুমতাৰীৰ মন্তব্য, তেখেতে এটা খুব সুন্দৰ কথা কৈছে যে চৰকাৰখনে নিজৰ ইচ্ছামতে কাম কৰিব পাৰে, গতিকে তেওঁলোকক অন্ততঃ ভুল ধৰাটো বিৰোধী দৰকাৰ, আৰু বিৰোধীৰ শক্তিশালী ভূমিকাহে আচলতে চৰকাৰখনক সুস্থ কৰে। কিন্তু এই ক্ষেত্ৰত অসমত কিছু বেলেগ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। বিগত 5টা নিৰ্বাচনত, বিগত উপ নিৰ্বাচনৰ 5টা সমষ্টিতেই বিৰোধী পৰাস্ত হ'বলগীয়া হৈছে খুব শোচনীয়ভাৱে। এতিয়া যিখন অসম বিধানসভাৰ আসনৰ যিখন সমীকৰণ, সেই পজিশ্যনটো চাই ল'বলৈ বিচাৰিছোঁ। এতিয়া কিমান পজিশ্যনত আছে, কাৰ হাতত কেইখন আসন আছে বিধানসভাত। কংগ্ৰেছ তেওঁলোকৰ 2খন আসন গ'ল, 29খন আছিল 27খনলৈ হ্ৰাস পালে। AUDFৰ 16খন আছিলে 15খনলৈ হ্ৰাস পালে। BPFৰ 4খন আছিল 3খনলৈ হ্ৰাস পালে। লাভ কাৰ হ'ল? UPPLৰ 5খন আছিলে 7খনলৈ বৃদ্ধি পালে, আৰু বিজেপিৰ 59খন আছিলে 62লৈ বৃদ্ধি পালে। এই যিটো সমীকৰণ, আসনৰ সমীকৰণ, ই কিন্তু বহুত কথা সূচাইছে। আকৌ কৈছোঁ, মুখ্যমন্ত্ৰীগৰাকীয়ে আকৌ এবাৰ অসমত উপ নিৰ্বাচন হ'ব বুলি তেওঁ এক প্ৰকাৰৰ স্পষ্টকৈ কৈছে। মাজুলী সমষ্টিটো আমি বাদেই দিলোঁ, কিন্তু আৰু কেইটামান দলৰ প্ৰতিনিধিয়ে বিৰোধী পক্ষ এৰিবলৈ সাজু হৈছে, এক প্ৰকাৰৰ তেওঁলোকে নিশ্চিত কৰিছে। এই কথাটো কিন্তু ৰাজ্যৰ ৰাজনীতিৰ বাবে ভাল নহয়। এই বিষয়টো আলোচনা কৰাৰ বহুত থল আছে, কাৰণ কংগ্ৰেছ আৰু AUDFৰ মাজত এতিয়া যুদ্ধখন স্পষ্ট হৈ পৰিছে। শেহতীয়া নিৰ্বাচনত ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজৰ যিটো সংঘাত, সেইটো স্পষ্ট হৈ গ'ল। অসম জাতীয় পৰিষদৰ ভূমিকাটো অতি পুতৌজনক বিগত নিৰ্বাচনত, আৰু এইবিলাকে বিজেপিক মাইলেজ দিছে, যিটো আচলতে সুস্থ গণতন্ত্ৰই নিবিচাৰে। ৰিপুণ বৰা ডাঙৰীয়া আছে। বৰা ডাঙৰীয়া, এই ক্ষেত্ৰত আপোনালোকৰ দৰে জ্যেষ্ঠ নেতাৰ এটা সবল ভূমিকাৰ প্ৰয়োজন হয়, কিন্তু এই ক্ষেত্ৰত কংগ্ৰেছ খুব পুতৌজনকভাৱে বিৰোধী পক্ষৰ যিটো ষ্টেণ্ড আছিল তাক শক্তিশালী কৰাৰ ক্ষেত্ৰত কিন্তু বিগত নিৰ্বাচনত খুব পুতৌজনকভাৱে তেওঁলোক ব্যৰ্থ হৈছে। ই গণতন্ত্ৰৰ বাবে ভাল কথা নহয়। বৰা ডাঙৰীয়া, মই এইটোৰ ক্ষেত্ৰত আপোনাৰ লগত সম্পূৰ্ণ একমত নহয়। যোৱা বিধানসভা নিৰ্বাচনত হয় আমি চৰকাৰত আহিব নোৱাৰিলোঁ, আশা কৰিছিলোঁ বা ৰাইজেও আশা কৰিছিল আমি চৰকাৰত আহিব নোৱাৰিলোঁ, এইটো ঠিক। কিন্তু বিৰোধী দল হিচাপে, মহাজোঁট হিচাপে আমি 50খন আসন লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। 126জনীয়া বিধানসভাত
বিৰোধী দলত 50খন আসন থকাটো এইটো কম কথা নহয়। এইটো বিৰোধী দল যথেষ্ট শক্তিশালী আছিল। আমি শক্তিশালী বিৰোধী দল কৰিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ তাৰ পিছত BPF-ক যিকোনো ধৰণে চলে বলে কৌশলে BPF-ক আমাৰ পৰা আঁতৰাই লৈ যোৱা আঁতৰাই নিলে নে বৰা ডাঙৰীয়া নে BPF নিজে আঁতৰি গ'ল? AUDF-ৰ লগত নহয়, এইটো বহুত ধৰণৰ কথা, সেইখিনি এতিয়া বহুত দীঘলীয়া হ'ব, মই ইমান ক'ব খোজা নাইকিয়া। যি ধৰণে প্ৰেছাৰ দিয়া হ'ল তেওঁলোকৰ ওপৰত, সেই প্ৰেছাৰৰ কাৰণে তেওঁলোকে নিজক ৰক্ষা কৰিবৰ কাৰণে আঁতৰি যাবলৈ বাধ্য হৈছে। এইটো বহুত কথা। এতিয়া মই চমুকে খালি মই দীঘলীয়া নকৰোঁ, মোৰ সময়ো আছে। আপুনি মোক ৰিকুৱেষ্ট কৰিলে কাৰণে মই থাকিলোঁ, নহ'লে মই প্ৰথমবাৰতে বিদায় লোৱাৰ কথা আছিলে। মই এইখিনি কৈ বিদায় ল'ম। মানে মই যিটো আগতে কৈছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰ'ব দিবৰ কাৰণে অহা নাই নহয়। মই ক'ব খুজিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ যিটো গোটেই বিজেপিৰ, মই সেইকাৰণে আগতে কৈছোঁ, মই ৰিপিট কৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাক মই অকলে জগৰীয়া নকৰোঁ। এইটো গোটেই বিজেপিৰ DNA-ত আছে যে যিটো স্বৈৰাচাৰী, যিটো ডিক্টেটৰশ্বিপটো তেওঁলোকৰ DNA-ত আছে। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ তেওঁ নিজে কৈ দিলে যে বিৰোধীৰ কোনো কাম নাই, বিৰোধী থাকি কোনো লাভ নাই, চব ইয়াত আহিব লাগে, বিৰোধীৰ কোনো কাম নাই। এতিয়া তেওঁৰ গোটেই এজেণ্ডাটো হৈছে, তেওঁ ভালকৈ জানে যে তেওঁ 62 আছে, তেওঁ ইয়াত মেজিক নাম্বাৰটো হৈছে 64। গতিকে বিজেপিয়ে তেওঁ এনেকুৱা এটা পৰ্যায়লৈ নিব খুজিছে যে মিত্ৰ দল যদিও আছে বহু ক্ষেত্ৰত AGP আৰু বৰ্তমান UPPL, এই দুটা দলৰ ওপৰত বহুত ক্ষেত্ৰত নিৰ্ভৰ কৰিবলগীয়া হয় চৰকাৰখন টিকাই ৰাখিবলৈ। গতিকে তেওঁ ভাবিছে যে যদি মই চলে বলে কৌশলে মই যদি ইয়ালৈ বেলেগ দলৰ পৰা MLA আনি বাই ইলেকশ্যন কৰি মই জিকাই লওঁ, তেতিয়াহ'লে মই কি কৰিম, 64 যেতিয়া মোৰ হৈ যাব বা তাতকৈ ওপৰত হৈ যাব, তেতিয়া মোৰ না BPF-ক দৰকাৰ হ'ব, UPPL-ক দৰকাৰ হ'ব, AGP-ক দৰকাৰ হ'ব। তেতিয়া একনায়কত্ববাদটো আৰু বেছি শক্তি। কিন্তু বৰা ডাঙৰীয়া 64 কৰিবলৈতো এতিয়া বিৰোধীয়ে সুযোগ দি আছে। য়েছ, নাই বিৰোধীয়ে সুযোগ দিয়াটো সেইটো এটা বেলেগ বিতৰ্কৰ কথা, মই সেইটো নকওঁ। কাৰণ যেতিয়া আপুনি চলে বলে কৌশলে যেতিয়া বিভিন্ন, এতিয়া ইয়াত ক'বলৈ মোৰ সময় নাই আৰু বহুতখিনি কথা আছে, তথ্য আমি সময়ত ক'ম। গতিকে এতিয়া প্ৰশ্নটো হৈছে চলে বলে কৌশলে মানুহক যেতিয়া বিভিন্ন ধৰণে ভয় ভীতি সকলো ধৰণৰ শক্তি প্ৰয়োগ কৰিব, কিছুমান যাৰ যি মানুহ দুৰ্বল তেওঁলোকে উপায় নাপায় শৰণাপন্ন হ'বলগীয়া হৈছে, তেনেকুৱা ঘটনাবিলাক হৈছে। এইবিলাক সময়ত এই গোটেই কথাবিলাক উন্মোচিত হ'ব। গতিকে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ গোটেই এজেণ্ডাটোৱে হৈছে সেইটো যে তেওঁ এককভাৱে BPF-কো কালিলৈ লাট মাৰিব, UPPL-কো লাট মাৰিব আৰু AGP-কো লাট মাৰিব। যি মুহূৰ্তত তেওঁৰ মেজিক নাম্বাৰ 64 এটা দুটা শ্বৰ্ট আছে, সেইটো কৰি লৈ তেওঁ সেইটো কৰিব। গতিকে সেই লাইনত গোটেই বস্তুটো গৈ আছে। আচ্ছা, যি নহওক মই এইখিনিকে ক'ব খুজিছোঁ। এতিয়া মই বাকী আপুনি, কাৰণ আগৰ কথাবিলাকত ক'বলৈ মোৰ আছিলে, কিন্তু বিষয়টো যিহেতু আপুনি বেলেগলৈ লৈ আনিলে, এতিয়া উপনিৰ্বাচনলৈ আপুনি লৈ আনিলে, সেইকাৰণে মই আগৰ কথাবিলাকৰ ক'বলগীয়া নহয় বৰা ডাঙৰীয়া, উপনিৰ্বাচনলৈ অনা নাই। উপনিৰ্বাচন যিহেতু হ'বলৈ গৈ আছে, এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে কিন্তু বিৰোধী গোটেই বিষয়টো বা বিৰোধী শক্তিটোক একেবাৰে তথৈবচ অৱস্থালৈ লৈ গৈছে, আমি সকলোৱে দেখি আছোঁ। সেইকাৰণে বাৰম্বাৰ এইটো কথাই উল্লেখ কৰি আছোঁ যে আপোনালোকৰ দৰে জ্যেষ্ঠ নেতাই এই ক্ষেত্ৰত শক্তিশালী ভূমিকা ল'বই লাগিব। গোস্বামী দৰে কিবা ক'ব গৈছে আপুনি? নাই, মই এটা কথাই ক'ব বিচাৰোঁ যে ৰিপুণ বৰা ডাঙৰীয়াই যে কৈছে যে ৰাইজক চমক সৃষ্টি কৰে বিজেপিয়ে, তেখেতে এতিয়াও তাৰমানে ৰাইজ বুৰ্বক বুলি ভাবে নেকি? এই কথাবিলাকৰ কাৰণে জনসাধাৰণে তেখেতসকলক বোধহয় প্ৰত্যেকটা নিৰ্বাচনত তেখেতসকলে বিফলতাৰ সন্মুখীন হ'ব লগা হৈছে। কাৰণ অসমৰ জনসাধাৰণক আজিৰ যুগত, আজি য'ত IT ইমান ষ্ট্ৰং, তাত কোনেও কাকো বুৰ্বক বনাব নোৱাৰে। আজিৰ তাৰিখত মই এটা চমক সৃষ্টিৰ কথা ইয়াত বহুতে কৈছে। এই যে 10 তাৰিখে, প্ৰতি মাহৰ 10 তাৰিখে যে বৃদ্ধ পেঞ্চন পায়, এইটো কি চমক সৃষ্টি নেকি? এই 24/7 যে CM-ৰ অফিচটো এতিয়াও খুলি আছে,
এইটো কি চমক সৃষ্টি নেকি ঠিক আছে এই বসুন্ধৰা মই এটা উদাহৰণ দিছোঁ বসুন্ধৰা এপটো যে ব্যৱহাৰ কৰিব পাৰে অনলাইন যে লাইচেঞ্চ ল'ব পাৰে এইবিলাক কি চমক সৃষ্টি নেকি এইবিলাকতো প্ৰেক্টিকেলি মানুহে অনুভৱ কৰিছে বিৰোধীয়ে এই কথাটো এতিয়ালৈ বুজিবলৈ সক্ষম হোৱা নাই তেওঁলোকে বুজিবলৈ চেষ্টা নকৰে অকল তেওঁলোকে ৰিউমাৰৰ ওপৰত নিৰ্বাচন খেলিব নিশ্চয় মই ৰিপুণ বৰা ডাঙৰীয়াক মই বিদায় দিব লাগিব গতিকে এটা চমুকৈ এটা প্ৰশ্ন সুধিছোঁ আপোনাক যেহেতু আপুনি অনুষ্ঠানৰ পৰা বিদায় ল'ব এই আপোনাৰ পৰা দায়িত্বটো আচলতে ভূপেন বৰালৈ দিয়া হ'ল আপুনি ব্যক্তিগত কাৰণত এই দায়িত্বৰ পৰা অব্যাহতি ল'লে বা যিয়েই নহওক দলৰ যিটো আচলতে প্ৰদৰ্শন আছিলে তাক লৈ হয়তো আপোনালোকৰ হাইকমাণ্ড বা আপুনি নিজে সন্তুষ্ট নাছিলে তাৰপাছত ভূপেন বৰালৈ সেই কাৰ্যভাৰ ট্ৰান্সফাৰ কৰা হ'ল কিন্তু ভূপেন বৰাৰ কাৰ্যকলাপটো আৰু তথৈবচ অৱস্থা হোৱা যেন অনুভৱ হৈছে আপুনি কিমান দূৰ সন্তুষ্ট নতুন সভাপতিক লৈ চমুকৈ যদি কৈ দিয়ে নহয় মই অসন্তুষ্টৰ কথা নহয় কাৰণ গোটেই বস্তুটো হ'ব পৰিৱেশ এতিয়া ৰাজ্যখনত এনেকুৱা এটা পৰিস্থিতি হৈছে এইটো পৰিস্থিতিত কোনো মানুহে তৎক্ষণাতে মেজিকৰ দৰে একো কৰিব নোৱাৰে কিন্তু সময় লাগিব কাৰণ এতিয়া প্ৰথম চাওক চৰকাৰখন যেন মই এটা উদাহৰণ দিছোঁ বোৱাৰী এজনী বিয়া পাতি আপুনি ঘৰলৈ যেতিয়া আনে বোৱাৰীজনীক সকলোৱে আদৰ সাদৰ কৰি লয় আৰু বোৱাৰীজনীক 6 মাহ এবছৰলৈ চবেই মৰম কৰে তাই ভুল কৰিলেও মানুহে ভুল নেদেখে গতিকে এতিয়া কথাটো হৈছে কি এই চৰকাৰখন নতুনকৈ হৈছে মানুহৰ আশা আছে মানুহৰ মোহভংগ হ'বলৈ সময় আছে হোৱা নাইকিয়া মানুহে বহুত আশা কৰি আছে কাৰণে চৰকাৰখনক মানুহে এতিয়ালৈকে দুখ প্ৰীতি আছে যদিও মনে মনে চাই আছে কিন্তু এটা সময় আহিব যিটো সময়ত মানুহে চৰকাৰখনৰ বিৰুদ্ধে যেতিয়া বিদ্ৰোহ কৰিব মোহভংগ হ'ব বিদ্ৰোহ হ'ব আৰু বিদ্ৰোহ হোৱাৰ পিছত তেতিয়া ভূপেন বৰাই হওক বা যোনেই নহওক আমাৰ সকলো বিৰোধী দল তেতিয়া ৰাইজৰ মাজত বেছি গ্ৰহণযোগ্যতা আহিব বা বিৰোধীৰ নেতৃত্ব তেতিয়া বেছি সফল হ'ব ঠিক আছে বৰা ডাঙৰীয়া মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি বিৰতি ল'ম বিৰতিলৈ যোৱাৰ পূৰ্বে এটা কথা কৈ থৈ দিওঁ যে আমি এই কথাটো এইকাৰণে আলোচনা কৰি আছোঁ কাৰণ এতিয়া 6 মাহ হৈছে 6 মাহৰ পাছত এবছৰ হ'ব আকৌ আমি আলোচনা কৰিম এবছৰৰ পাছত 2 বছৰ হ'ব কিন্তু পৰ্যায়ক্ৰমে বিৰোধী যিটো শক্তি আছে সেই শক্তিটো লাহে লাহে ঢিলা হৈ গৈ আছে আমি AUDFৰ কথাই কওঁ AUDFে ভূপেন বৰাই বিশেষকৈ AUDFক ছদ্মবেশী এটা মিত্ৰ বুলি কৈছিল তেওঁলোকৰ মাজতে বিভিন্ন কথাৰ কটাকটি হৈ আছে ৰাইজৰ দলৰ এটা উজনিত এটা শক্তিশালী ভেটি আছে কিন্তু তেওঁলোকে হয়তো কংগ্ৰেছৰ সৈতে একত্ৰিত হ'ব নোৱাৰিলে অসম জাতীয় পৰিষদে ৰহস্যজনক কাৰণত তেওঁলোকে বিগত উপনিৰ্বাচনত একত্ৰিত হ'ব নোৱাৰিলে যদি এনেকৈয়ে হৈ থাকে তেতিয়াহ'লে কিন্তু যিটো ভূপেন বৰা ডাঙৰীয়াই ক'লে যদি সঁচাকৈ হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্গেট 64 সেইটো কিন্তু হোৱাত তেওঁলোকৰ বেছি সময় নালাগিব এই কথাবিলাক কিয় হৈ আছে আচলতে 6 মাহ আৰু লগতে এই 6টা মাহত বিৰোধীৰ যিটো ভূমিকা ইয়াক লৈ মানুহৰ বহুত প্ৰশ্ন আছে যিয়ে নহওক আমি ৰিপৰ্ট কাৰ্ড চাম তাৰ সমান্তৰালকৈ আজি তাৰিখতনো বিৰোধীয়ে কি কয় সেইখিনি কথা শুনিম ৰূপম গোস্বামী কিবা কম বুলি কৈছিলে আপুনি মই কেইটামান কথা ক'বই লাগিব যে মোৰ যিসকল ইয়াতে আছে তেখেতসকলে কিছুমান এলিগেশ্যন আনিছে আৰু এই এলিগেশ্যনৰ বিলাকৰ কোনো বেছ নাই তাৰমানে সকলোৱে এটাই কথা মূলতে কৈছে যে চমক সৃষ্টি কৰিছে আৰে জনসাধাৰণ আজিৰ তাৰিখত ইমান বুৰ্বক নহয় যে চমক সৃষ্টি কৰিলে জনসাধাৰণ ভুল যাব জনসাধাৰণে আজিকালি প্ৰত্যেকটা কথা গমি পিটি চায় আৰু এই শেহতীয়া নিৰ্বাচনৰ ফলাফলেই তাৰ উদাহৰণ আৰু আজিকালি ৰিউমাৰ বা অপপ্ৰচাৰেৰে আপুনি ৰাইজৰ মাজত যাব নোৱাৰে জনসাধাৰণ বহুত সতৰ্ক গুণী জ্ঞানী আৰু অসমতো বিশেষভাৱে সকলোবোৰ পলিটিকেলি বহুত তেওঁলোকৰ কনচিয়াছনেছটো খুব ষ্ট্ৰং গতিকে মই এটা সৰু কথা কৈছোঁ এতিয়া খাটনীয়া ডাঙৰে ঘপককৈ কৈ দিলে যে ডাঙৰ কোনো ড্ৰাগ পেডলাৰ ধৰা নাই এইটো মই জনসাধাৰণলৈ এৰিলোঁ জনসাধাৰণে জানে যে টিভিত আহি আছে কিমান ডাঙৰ মেইন কি লিডাৰ ইয়াতে ড্ৰাগ পেডলাৰ ধৰা গৈছে তেখেতে তাৰমানে মই এটা উদাহৰণ দিলোঁ তেওঁ মানে অপপ্ৰচাৰে চলাব বিচাৰিছে গতিকে সেইটো কথা মই এটা জাষ্ট উদাহৰণে ক'লোঁ আৰু ভাস্কৰদী শইকীয়াই এটা খুব ডাঙৰ কথা কৈছে সংবাদ মাধ্যমৰ কথা কৈছে এইটো কিন্তু বৰ আচৰিত আৰু এইটো হৈছে মই তেওঁক এইকাৰণে বেছিকৈ মই ক'ব নিবিচাৰোঁ কাৰণ তেওঁলোক হ'ল লেফটিষ্ট আইডিঅলজিৰ মানুহ আৰু লেফটিষ্ট আইডিঅলজিৰ মানুহে এইটো চৰিত্ৰই বেলেগক বদনাম কৰা এটেক কৰা এতিয়া মোৰ ক্ষেত্ৰতে ND24 কিমান বাৰ মোৰ এগেইনষ্টত নিউজ বজাইছে গতিকে এনেকুৱা ধৰণৰ কথা নহয় মই নাভাবোঁ তেওঁ একেবাৰে জীৱন্ত উদাহৰণ মই নিজে আপোনাক পুৰা সময় দিছিলোঁ মই অলপো ডিষ্টাৰ্ব কৰা নাই গতিকে মোক ক'বলৈ সুযোগ ধৈৰ্য নহ'ব গতিকে এই যে সংবাদ মাধ্যম আপুনি চতুৰ্থ স্তম্ভ হয় গণতন্ত্ৰ তাকে এটেক কৰি দিয়ে
আজিৰ তাৰিখত চৰকাৰখনে যদি ক'ব পৰা নাই এইকাৰণে ক'ব পৰা নাই কাৰণ বিৰোধীয়ে কোৱা নাই বিৰোধীয়ে কোনো এটা ইছ্যু ভাল ধৰণে লৈ যাব পৰা নাই এতিয়া আপুনি চাব আজি মই শেহতীয়াকৈ কওঁ আজি লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদ যোন নেকি আছুৰ ঔৰসত জন্ম হৈছিল তেখেতে কংগ্ৰেছৰ সভাত ভৱানীপুৰত কংগ্ৰেছৰ লগত যাই মিটিং কৰিছে কোন ভৱানীপুৰ য'ত প্ৰথম শ্বহীদ হৈছিল খৰ্গেশ্বৰ তালুকদাৰ এতিয়া জনসাধাৰণে সেই দলটোক বিশ্বাস কৰিব নেকি কাৰণ আছুৰ ঔৰসত জন্ম হোৱা প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক সেই কংগ্ৰেছে কৰিছিল কংগ্ৰেছে 855জনক শ্বহীদ কৰিছিল হা এতিয়া তেওঁলোকৰ সভাত লুৰিণজ্যোতি গগৈ উপস্থিত হৈছে আৰু ভৱানীপুৰত গতিকে এইবিলাক কথা ৰিয়েকশ্যন আছে গতিকে সেইটো এটা কথা গতিকে সংবাদ মাধ্যমৰ ক্ষেত্ৰত মই এইটোৱে ক'ব বিচাৰোঁ যে চৰকাৰখনে ইমান পজিটিভ কাম কৰিছে ক'ৰবাত নহয় ক'ৰবাত মই নকওঁ চৰকাৰে ক'ৰবাত দুই এটা লেখুনা থাকিব পাৰে গতিকে সেইবিলাক ঢাক খাই গৈছে আজি অহৰহভাৱে কাম কৰিছে আপুনি দেখিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় 1 মিনিট সময় ৰখি নাথাকা আৰু বৰভূঞা ডাঙৰীয়া এটা কথা কৈছিলে যে মুখ্যমন্ত্ৰীয়ে বিভাগীয় মন্ত্ৰীক ষ্টেজত দুৰ্নীতি কৰা বুলি কৈছে আপুনি বুজাত ভুল কৰিছে তেওঁ কৈছে ইয়াত যিটো দুৰ্নীতি চলি আছে সেই মন্ত্ৰীজনক চাবৰ কাৰণে কৈছে আপোনালোকে ৰংলি ইণ্টাৰপ্ৰেট কৰিছে শুনি লওক 1 মিনিট শুনক আপোনালোকে এইয়া আপোনালোকে যদি শুনাৰ ধৈৰ্য নাথাকে প্ৰকৃত বিৰোধী হ'ব নোৱাৰে আপোনালোকে কওঁতে মই একদম এটা শব্দও কোৱা নাই পুৰা হা গতিকে আপুনি তাতে যেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ৰঞ্জিত দা চাওক ইয়াত 1 কেজিকৈ চাউল এনেকৈ এই বেপাৰীসকলে বা তাৰ যিখিনি মানুহে খাই আছে সেইটো আপোনালোকে ব্যৱস্থা কৰক কাৰণ মন্ত্ৰী চাওক মই এটা সৰু উদাহৰণ দিওঁ আমি যিটো ঘৰ পাইছিলোঁ এটা উৱলি যোৱা ঘৰ 70 বছৰে কোনো ধৰণৰ সমাজৰ কাম কৰা নাই পাব্লিকৰ কাম কৰা নাই সেই ঘৰটো আমি ৰিপেয়াৰিং কৰিব ইফালে ফুটা মাৰিলে ইফালে ফুটা ওলায় সিফালে ফুটা মাৰিলে সিফালে ফুটা ওলায় ৰোম ৱাজ নট বিল্ট ইন এ ডে কিন্তু ধীৰে ধীৰে আমি সকলোবোৰ কাম কৰি আছোঁ আৰু এইখিনি আমি জনসাধাৰণৰ ওচৰত থাকি কৰিছোঁ জনসাধাৰণৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ কৰিছোঁ জনসাধাৰণক লগত লৈ কৰিছোঁ আপোনাৰ এইখিনি কথাৰ হয় ঠিক আছে মই আটাইকেইগৰাকী ওচৰলৈ যাম এটা উত্তৰ দিলে কৈছোঁ তেখেতে কৈছে ৰূপম গোস্বামীয়ে সুন্দৰকৈ উপস্থাপন কৰিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ মন্ত্ৰীক কৈছে যে এতিয়াও বিভাগত দুৰ্নীতি চলি আছে এতিয়াও কি কৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ষ্টেজত এতিয়াও কামৰ বাবদ টকা লৈ আছে মন্ত্ৰী বিধায়কে মন্ত্ৰীয়ে যিমানে টকা নাখাওঁ বুলি নকওক কিয় বাস্তৱ ক্ষেত্ৰত কি হৈ আছে মই জানো গতিকে তেখেতে নিজৰ মন্ত্ৰীমণ্ডলীকে এলিগেশ্যন আনিছে টকা খোৱা বুলি গতিকে সেইটো কথা স্পষ্ট কৰি ঠিক আছে দ্বিতীয়টো আহিলে লুৰিণজ্যোতি গগৈৰ কথা যেতিয়া আহে এতিয়া বিজেপিৰ কোনো মৰেল মানে নৈতিক হেৰিয়ে নাই নৈতিকতাই নাই লুৰিণজ্যোতিক ক্ৰিটিচাইজ কৰিবলৈ কংগ্ৰেছৰ কাৰণে আপোনালোকে অসম চুক্তিখনকে নস্যাৎ কৰিলে আজি কাখন আনি পেলাই 855জন শ্বহীদক আপোনালোকে পুনৰবাৰ হত্যা কৰিলে 5জন কা আন্দোলনত মৃত্যু হোৱা মানুহক আপোনালোকে এলাউন্স কৰা নাই আমি খালি এটাই এলায়েন্সত যোৱা নাই আমাৰ দলে এটা প্ৰস্তাৱ দাঙি ধৰিছিলে যে এটা আমি বিজেপিৰ বিৰুদ্ধে এজন উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগে যি কি কাৰণত নহওক যিটো প্ৰস্তাৱত কংগ্ৰেছে সমৰ্থন দিয়াৰ কাৰণে আমি কমৰ্চনৰ কাৰণে গৈছিলোঁ আৰু কথা হৈছে বিজেপি চৰকাৰে কাখন আনি পেলাই 855জন শ্বহীদৰ লগত আকৌ হত্যা কৰিলে পুনৰবাৰ আৰু 5জন কিন্তু বিজেপি চৰকাৰখনক এইবাৰ উপনিৰ্বাচনত পৰাস্ত কৰিবৰ কাৰণে লুৰিণজ্যোতি গগৈৰ যিটো ভূমিকা হ'ব লাগিছিল আমি দেখিবলৈ নাপালোঁ যাম হয় বৰভূঞা ডাঙৰীয়া তাৰপিছত মই ভাস্কতি ডাঙৰীয়া যিটো কৈছে যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা বুজি পোৱা নাই হয় আমি হয়তো বুজি পোৱা নাই কিন্তু ৰাইজেও ভালকৈ বুজি পাইছে একজেক্টলি যিটো ৱাৰ্ড কৈছে এই চাওক ৰঞ্জিত দা দুৰ্নীতিৰ কথা কোৱাৰ লগে লগে হাত চাপৰি আছে ওপেন ষ্ট্ৰীটত কৈছে এইটো লুকাৰ কি কথা আৰু মন্ত্ৰীয়ে কয় বুলি কোৱা নাই নহয় তো কোনে কৰি আছে দুৰ্নীতি মন্ত্ৰীক টাৰ্গেট কৰি গৈ আছে চাবলৈ কৈছে নাই বিভাগটো কাৰ বিভাগটো কাৰ মই আপুনি আপোনাক এটা কথা আপোনালোকৰ আৰে ক'বলৈ নিদিব নেকি আপুনি চৰকাৰ আপুনি আৰে বিজেপি আপুনি
কথাটো ক'বলৈ দিয়ক মই তাৰ আৰে, উত্তৰ দিয়ক তেওঁক নাই, wrongly divert আপোনালোক কৰিলে। সঁচা কথা কৈ আছো। ক'বলৈ দিয়ক আমাৰ ডাইভাৰ্ট কৰি আছে মই দুটা কথা কৈ আছো। ঠিক আছে। জিকালে নাই, ভোট দাদা, জিকালে আপুনি নাই। মনে মনে থাকক। ভোট জিকা ultimate গোস্বামী কথা ডাঙৰীয়া। নহয়। মনে থাকিম। গোস্বামী ডাঙৰীয়া, এক মিনিট লোকৰ কথা ক'লে মনে মনে থাকিব। ভোট জিতা- এক মিনিট মই এজনে এজন কৈ আছো বৰমীয়া ডাঙৰীয়া হয় আপোনাক চাই আছে মানুহে নে? Dictatorship আপোনালোক। কথা নাই, dictatorship তো- না, ঠিক আছে, বৰমীয়া ডাঙৰীয়া। dictatorship নহয়। এটা কথা মোৰ কথা লাগে। আপুনি কথা কৈ দিবলৈ আমাক মনে মনে থাকিব ঠিক কৈছে আছে নাই ঠিক আছে এটা- ক'ব লাগিব, এক মিনিট তেওঁ মোক আৰে, মনে মনে government- থাকিব। এক মিনিট, এক মিনিট, এক মিনিট। আস্তৰদি শইকীয়াই মোক মনে মনে হয়, আপুনি কৈ আছিলে যে আপোনাৰ কথা কোৱাৰ সময়ত ডিষ্টাৰ্ব দিব নালাগে এতিয়া প্ৰত্যেকজনে কথা কৈ থকা সময়ত আপুনি ডিষ্টাৰ্ব দি আছে নাই 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 গোস্বামী ডাঙৰীয়া এজন এজন কৈ যাম আপুনি এতিয়া মই কথা ক'লে ডিষ্টাৰ্ব দি আছে বৰমীয়া ডাঙৰীয়া আপুনি কওক আচ্ছা, তাত দুটা কথা। এটা কথা হ'ল বিৰোধীৰ ভূমিকা যিটো গণতন্ত্ৰত থাকিব লাগে সেই কথালৈ ইয়াত উঠিছে। তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰে হওক বা বিজেপিৰে হওক যিটো মনস্কামনা বিৰোধী শূন্য কৰি পেলাব, সেইটো তেওঁলোকে কোনো ইনিচিয়েটিভ ল'বই নালাগে। সেইটো আমাৰ কংগ্ৰেছৰ প্ৰেচিডেণ্ট ভূপেন ডাঙৰীয়াই কৰি দেখুৱাই দিছে। ফাৰ্ষ্ট ভূপেন বৰা ডাঙৰীয়া প্ৰেচিডেণ্ট হোৱাৰ পিছত বিৰোধী ঐক্যটো ভাঙিছে। তেওঁ ফাৰ্ষ্ট ডাঙৰ পাৰ্টি কংগ্ৰেছ, ছেকেণ্ড ডাঙৰ পাৰ্টি হ'ল অপজিশ্যনৰ মাজত AUDF, এই দুটা একলগত আছিলোঁ, আমি যুঁজিছিলোঁ, 50খন ছিটো পাইছিলোঁ। ফাৰ্ষ্ট কাম তেওঁ কৰিলে দুটাৰ মাজত তেওঁ আমাৰ লগত Exactly. এইটো ভাঙি দিলে। বিৰোধী ঐক্যটো ভাঙাৰ দায়িত্ব প্ৰথমতে কংগ্ৰেছে ল'লে, যিটো বিজেপি বিচাৰি আছিল। আৰু ইণ্টাৰেষ্টিং কথা হ'ল আৰম্ভণি ক'ত হৈছিলে? আৰম্ভণি ক'ৰ পৰা হৈছে মই কৈ আছোঁ। সৰু এটা কথা, তাৰপিছত বাই ইলেকশ্যনত আমাৰ ৰিজাল্ট বেয়া হৈছে, আমি পৰ্যালোচনা কৰি আছোঁ। কংগ্ৰেছে ছিকিউৰিটি ফৰবিডেড হৈছে আপাৰত। সৌদিনা জন্ম লোৱা ৰাইজৰ দলৰ লগত থাৰ্ডত গৈছে, ৰাইজৰ দল উঠি আহিছে ছেকেণ্ড পজিশ্যনত। তাৰপিছতো কংগ্ৰেছৰ আত্মসন্তুষ্টি যে আমাৰ ৰিজাল্ট ইমান ভাল হৈছে, ভৱানীপুৰত আমি মুছলিম ভোট অলপ পাইছোঁ আৰু গোসাইগাঁৱত অলপ মুছলিম ভোট পাইছোঁ, এতিয়া UDF হেক কৰি দিম। তেওঁলোকে নিজৰ দল সেই মন্তব্য কেইটা আছে? সেই কথাটো মই হাঁহি আছে পলিটিকেল মেচিয়ৰ্ড মানুহখিনি অসমৰ ৰাজনীতিত, যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভূপেন বেৰাই যুঁজি আছে মৌলানা বদৰুদ্দিন সেই মন্তব্য কেইটা আছে মই সেই মন্তব্যলৈ যাম। নহয়, এইটো কথা পাহৰি গৈছে। মই সেই মন্তব্যলৈ যাম বৰমীয়া ডাঙৰীয়া। তাৰ আগতে আৰু সৰু এটা কথা হৈছে, যেনেকা বিৰোধীক হেক কৰিবৰ কাৰণে কংগ্ৰেছে ৰেছপনচিবিলিটি লৈছে, আৰু বিজেপিক হেক কৰিবৰ কাৰণে বিজেপিৰ মন্ত্ৰীকেইজনী চাফিচিয়েণ্ট আৰু কোনো মানুহ নালাগে। ঠিক আছে, শইকীয়া ডাঙৰীয়া কিবা ক'ব? প্ৰথমতে এটা কথা কৈ লওঁ, গোস্বামী ডাঙৰীয়াই ক'লে যে আমি যিটো ঘৰ পাইছিলোঁ অতি এটা ইফালে ফুটাৰ মাৰিলে উমলি যোৱা ঘৰ। আৰু দুৰ্ভাগ্যজনক কথাটো এইটো সঁচাকৈ বেয়া লাগে। ৰূপম গোস্বামী ডাঙৰীয়াহঁতৰ দৰে পুৰণি যিসকল বিজেপি, যিসকলে উমলি যোৱা ঘৰটোক আনি এতিয়া আটোমটোকাৰী ঘৰ এটা বনালে, আৰু আটোমটোকাৰী ঘৰ এটাত বহিবলৈ যেতিয়া তেখেতসকলে এখন চকী নাপায়, চকী ন বুজি পাইছোঁ দিয়ক, হ'ব দিয়ক, ৰাইজে গম পাইছে, ৰাইজে গম পাইছে কি কথা কৈছিলে আপুনি। গতিকে সেই কথা আপোনালোকলৈ দুখবোধ আছে, আৰু মই ৰাজহুৱাকৈ আপোনালোকে দুখ প্ৰকাশ কৰিছোঁ যে আপোনালোকে আটোমটোকাৰী বনোৱা ঘৰটো থৈ গ'ল। আৰু আটাইতকৈ ডাঙৰ কথা, আপোনালোকে যিবিলাক কথা কৈ আছে, আপুনি কৈছে যে মই মূল পইণ্টলৈ আহিব বিচাৰিছোঁ। আপুনি কৈছে যে মাহত 10 তাৰিখে বিধৱা পেঞ্চন পাইছে, এইটো চমক নেকি? হয়, মই কওঁ যে এইটো এটা নিয়ম মাফিক এটা কাম কৰিছে, কিন্তু বিধৱা পেঞ্চন আজিৰ তাৰিখত মানুহে কিমান পায় জানেনে? 300 টকা। আমি তাক সঁচাকৈ যদি জনহিতৈষী কাম এটা কৰিলে ভাবিলেহেঁতেন, যদিহে বিধৱা পেঞ্চনটোৰ পৰিমাণটো বৃদ্ধি কৰিলেহেঁতেন। আজি আপোনালোকে কৈছে যে বসুন্ধৰা এপ কৰিছে, বসুন্ধৰা এপ কৰিছে, হয় ভাল কথা, কিন্তু আমি গোটেই কামটো তেতিয়াহে ভালভাৱে ল'লোহেঁতেন যদিহে অসমৰ লাখ লাখ খিলঞ্জীয়া মানুহ যিবিলাকে আজি ভূমিহীন হৈ আছে, তেখেতলোকক মাটিৰ পট্টা দিবলৈ চৰকাৰখন উদ্যোগ গ্ৰহণ কৰিলেহেঁতেন। তেনেকুৱা বোলেতো কোনো কথা কোৱা নাই, কেৱল কিছুমান এপ বনাইছে, আমুক কৰিছে, সেইবিলাক কথা কৈ আপোনালোকে কৈছে যে এইবিলাক হৈছে প্ৰকৃত ভাল কাম। আমি ভাল কাম বুলি তেতিয়া ক'ম যেতিয়া আপোনালোকে জানেনে যে বিজেপি চৰকাৰখন অহাৰ পিছত 2016 চনত অসমৰ ধাৰ আছিল 35,000 কোটি টকা, আজি গৈ সেয়া 82,000 কোটি টকা হৈছেগৈ। আপোনালোকে যদি অসমৰ ধাৰৰ পৰিমাণটো যদি কমাই আনিলেহেঁতেন, আপোনালোকে যদি অসমৰ আন্তঃগাঁথনি উন্নয়ন কৰিলেহেঁতেন, আপোনালোকে যদি হিতাধিকাৰীসকলৰ আজি বিধৱা পেঞ্চন যদি বৃদ্ধি কৰিলেহেঁতেন, আজি দিব্যাংগৰ যদি পেঞ্চন বৃদ্ধি কৰিলেহেঁতেন, আজি যদি আপোনালোকে কেৱল বসুন্ধৰা এপ নিৰ্মাণ নকৰি অসমৰ যদি লাখ লাখ থলুৱা ভূমিহীনক যদি মাটিৰ পট্টা দিয়া উদ্যোগ গ্ৰহণ কৰিলেহেঁতেন, তেতিয়া আমি ক'লোহেঁতেন যে হয় চৰকাৰখনে ভাল কাম কৰিছে। কিন্তু এই আমি স্পষ্ট দ্বিধাহীনভাৱে ক'ব পাৰোঁ যে চৰকাৰখনে কেৱল চমক সৃষ্টি কৰিছে, আৰু মানুহৰ প্ৰকৃত মৌলিক সমস্যা সমাধানৰ কাৰণে কোনো চেষ্টা কৰা নাই, বৰঞ্চ মানুহৰ প্ৰকৃত মৌলিক সমস্যাবিলাকক এখন আৱৰণে ঢাকি দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অহৰহ চেষ্টা চলাইছে। শইকীয়া ডাঙৰীয়া, এতিয়া আমি যিটো কথা এটা লাইনত মই চবকে ক'ম, আজি টাটা বিৰলাতকৈ মোৰ লোন কম আছে, তে সেইবুলি মই টাটা বিৰলাতকৈ ধনী নেকি?
লোন লোৱাটো কোনো ভুল কাম নহয় যদি লোনটো দৰমহাত খৰচ নকৰে আজি তেখেতে এই চৰকাৰখনে কোনো না মই ক'ব লাগিব আপুনি ভুল কথা কৈ থাকিলে মই ক'ব লাগিব যেনেকৈ ভুল কথা কৈ থাকিলে নবা আপুনি গোটেই কথাটো এই যে 35,000 কোটি টকা লোন লৈ গ'লে 82,000 কোটি টকা হ'লগৈ এইখিনি আপোনালোকে কেৱল হিতাধিকাৰী সৃষ্টি কৰিলে ভোট বেংক সৃষ্টি কৰিলে আৰু অসমৰ জাতীয় অৰ্থনীতি আপুনিও তেনেকৈ ক'বলৈ নিদিয়ে ময়ো আপোনাক কৈছোঁ আপুনি ভুল হৈ মই আগতে গোস্বামী ডাঙৰীয়াক কৈ লওক এতিয়া যদি জনসাধাৰণৰ মাজত যেতিয়া পইচাটো পাম্প কৰিব হিতাধিকাৰীক যেতিয়া ডাইৰেক্ট ডিবিটিৰ জোৰেৰে পইচা পাম্প কৰিব মানি ৰটেশ্যন হ'ব যিসকলে অৰ্থনীতিৰ ছাত্ৰ বা যিসকলে দাদা মই যদি ভুলকে কওঁ জনসাধাৰণে ভাবিব ই এটা বুৰ্ব ই এটা অলগদ্ধ হয়নে গতিকে মই নিজে অৰ্থনীতিৰ ষ্টুডেণ্ট হিচাপে মই জানো আপুনি অৰ্থনীতিৰ ভুল পাঠ পঢ়াই আছে এছআইটি ৰিপৰ্টত কৈছে যে 26 লক্ষ মানুহৰ জীৱিকা অন্ধকাৰত গুচি গৈছে অৰ্থনীতিৰ ভুল পাঠ পঢ়াই আছে তেতিয়া সদায় অপপ্ৰচাৰ লৈ ৰাজনীতি কৰিব বিচাৰে আমি ট্ৰেন্সপাৰেন্টলি ৰাজনীতি কৰিব বিচাৰো আপোনালোকৰ ট্ৰেন্সপাৰেন্ট ৰাজনীতি যে ঠিক আছে এতিয়া আমি এইটো কথা পাতি আছো আজি আমাৰ সৈতে 6টা দলৰ আজি আমাৰ সৈতে 6টা দলৰ প্ৰতিনিধি আছে ইতিমধ্যে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকী গুচি গৈছে কিন্তু আন 4টা দলৰ প্ৰতিনিধি আছে তাৰ ভিতৰত 3টা বিৰোধী দলৰ প্ৰতিনিধি আছে আমি এটা কথাই আলোচনা কৰিছিলোঁ যে বিজেপিয়ে শক্তিশালীভাৱে তেওঁলোক আগবাঢ়ি গৈছে গতিকে বিজেপিক যদি কেনেবাকৈ পৰাভূত কৰিব লাগে তেতিয়াহ'লে এটা কথা অৱধাৰিত যে বিৰোধী শক্তি একত্ৰিত হ'বই লাগিব তাৰ বিকল্প কেতিয়াও কোনো হ'বই নোৱাৰে AUDF কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদ আৰু যদি কোনোবা আহে অজিত কুমাৰ ভূঞাই যেনেধৰণে আহ্বান জনাইছিলে নিৰ্বাচনৰ পূৰ্বে সেই আহ্বানৰ প্ৰতি যদি সকলোৱে সন্মান জনায় সঁচাকৈয়ে যদি বিজেপিক পৰাস্ত কৰিবলৈ বিচাৰে সঁচাকৈয়ে যদি এখন অবিজেপি চৰকাৰ ৰাজ্যত প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে তেতিয়া কিন্তু তাৰ বিকল্প একো নাই কিন্তু বৰভূঞা ডাঙৰীয়াই কোৱা ধৰণে কংগ্ৰেছে এই বুনিয়াদটো আৰম্ভণি তেওঁলোকে লৰচৰ কৰিলে এটা কংগ্ৰেছে কৰাৰ কাৰণটো আমি যেতিয়া ভূপেন বৰাক সুধিছিলোঁ এদিন অফ কেমেৰা তেতিয়া এটা কথা উল্লেখ কৰা হৈছিলে যে এইটো আৰম্ভ কৰিছিল AUDFে যিদিনাখন তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাক শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে তেওঁলোকে সেইটো প্ৰশংসা কৰিছিল 3টা ভাল কাম কৰিছে আকৌ কম ভাল কাম কৰিলে সদায় মিছা কথা কৈ পলিটিক্স কৰাটোইতো বেয়া ঠিক আছে এতিয়া কংগ্ৰেছ আৰু এখন ভাল কাম কৰে কংগ্ৰেছ আৰু AUDFৰ আজি কাম কৰিলে বেয়া নকওঁ নি কংগ্ৰেছ আৰু AUDFৰ আজি সম্পৰ্ক কেনেকুৱা বা চাবলৈ বিচাৰিছো কালিৰ দিনটোত ৱাজেদ আলী চৌধুৰী আৰু কমলাক্ষদেৱ পুৰকায়স্থই দুটা মন্তব্য কৰিছিল AUDFৰ বিষয়ে কি কৈছিল শুনক AUDFৰ প্ৰতি মানুহৰ আকৰ্ষণ কমিছে আৰু বিশেষকৈ আমাৰ সংখ্যালঘু ৰাইজৰ এটা ধাৰণা যে AUDF যিমান দিনলৈকে অসমত থাকিব সিমান দিনলৈকে বিজেপি চৰকাৰ কৰিয়ে থাকিব সেইকাৰণে AUDFক যে নেক্সটত ভোট নিদিয়ে এইটো স্পষ্ট ইংগিত এটা পাইছোঁ ভৱানীপুৰ তেওঁলোকৰ সমষ্টি 3বাৰ বিধায়ক আছিল কিন্তু এইবাৰ উপনিৰ্বাচনত তেওঁলোকে মাত্ৰ 5,000 কিমানটা ভোট পাইছে বাজেয়াপ্ত হৈছে গতিকে আজি ৰাতিপুৱা এজন নেতাক ক'লোঁ যে আপোনালোকে বেলেগ চিন্তা কৰক AUDFক মানুহে ভোট নিদিয়ে বেকাৰ সেইবিলাক এই দলটো ৰাখি পেলাই এই 2-4 হাজাৰ 5,000 ভোট কাটিব কংগ্ৰেছৰ ক্ষতি কৰিব বিজেপি চৰকাৰ কৰাত সুবিধা লাভ কৰিব গতিকে অন্য এটা বিকল্প চিন্তা আপোনালোকে কৰক আৰু AUDF যিমান দিনলৈকে থাকিব সিমান দিনলৈকে বিজেপি চৰকাৰ হৈয়ে থাকিব এই কথাটো মজদুৰৰ পৰা আৰম্ভ কৰি কৃষকৰ পৰা আৰম্ভ কৰি সকলো ৰাইজে গম পাইছে আমি আহ্বান জনাইছোঁ যে মইতো AUDF আছে বুলি মই দেখা নাই আৰু মোৰতো লগা নাই AUDF আছে বুলি কাৰণ এই ইলেকশ্যনতো প্ৰমাণিত হৈ গ'ল আৰু AUDFটোক জীয়াই ৰাখিছিলে কংগ্ৰেছে জীয়াই ৰাখিছিলে মোৰ যিটো লাগিছে কাৰণ এইবাৰ AUDF নাই আপুনি চাইছে
যে গোসাইগাঁও আৰু ভৱানীপুৰৰ কিবা ৰিজাল্টটো কি হৈছে, কিমান তললৈ নামি আহিছে। এতিয়া 5 মাহত যদি ইমান তললৈ নামি আহে যদি আৰু 4 বছৰে কিমান তললৈ নামি আহিব। এইটো কাৰণে AUDF নাথাকে আৰু মই আজিৰ দিনত আপোনাক কৈছোঁ আৰু যে এইকেইটা EMF একবাৰ হৈছিল, EMFটো গুচি গৈছে, AUDF নাথাকে আৰু কংগ্ৰেছ যিমান দিনলৈকে জীয়াই থাকিব AUDFক মূৰটো উঠাবলৈ নিদিব আৰু আল্টিমেটলি আপুনি চাব ইলেকশ্যন। ভাল মেণ্টেলিটি লৈ অসমখনক গঢ় দিয়াৰ কাৰণে অসমৰ ৰাইজৰ স্বাৰ্থত যদি কোনোবা আহে যদি আমি 100বাৰ আদৰণি জনাম, কিন্তু AUDFটো যাতে চিৰতৰে আমি যাতে তাৰ পৰা অসমৰ পৰা যাতে খেদিব পাৰি, মানে অসম মানে AUDFটোক যাতে নিশ্চেষ কৰিব পাৰোঁ, তাৰ কাৰণে যি কৰিব লগা আছে আমাৰ কংগ্ৰেছ দলে আমি আগন্তুক দিনত এই মাজত এনেধৰণৰ কথা বতৰা হয়, তেতিয়াহ'লে কেনেকৈ আপোনালোকে বিজেপিক উৎখাত কৰিব? লিডাৰৰ কথা কৈ আছে, তেওঁলোকে ইমান ধুনীয়াকৈ কৈ আছে এই বাই ইলেকশ্যন কি অকল ভৱানীপুৰৰ গোসাইগাঁৱত হৈছে নেকি, বৰপেটা আৰু ধুবুৰীত হৈছে নেকি, বিজেডিত হৈছে নেকি? কমলাক্ষ ডাঙৰীয়া আৰু অজিত ভাইয়ে কেতিয়াও নকয় নেকি যে থাওৰাত আমি ছিকিউৰিটি ফৰফিটেড হৈছে আমাৰ আৰু কমলপুৰত হৈছে আৰু 5 বাৰৰ জিকা ছিটখনত আমি 3rd পজিশ্যনত গৈছোঁ। আপোনাৰ তাতে আমাতকৈ বহুত কম পাইছে, আমি 6300 পাইছোঁ, 4000 না 5000 কিমান পাইছে, 5000ও পোৱা নাই জিকা ছিটটো থাওৰাত। আজি যদি বিজেপিক উৎখাত কৰিব লাগে অসমৰ পৰা, তেতিয়াহ'লে অসমৰ অসমীয়া মূলসুঁতিৰ নন মুছলিম হিন্দু মানুহখিনিৰ ওচৰত কংগ্ৰেছৰ গ্ৰহণযোগ্যতা বঢ়াব লাগিব। অসমত মুছলিম ছিট 30ৰ পৰা 32টা আছে ভাই। মই এটা অফিচিয়েলি কৈ আছোঁ আপোনাক একদম পাৰ্টিৰ তৰফৰ পৰা, আপোনালোকে যদি ভাবে কংগ্ৰেছে যে এই মুছলিম অধ্যুষিত 30-32টা ছিট হ'লে বিজেপিৰ কিবা লাভ হ'ব ক্ষতি হ'ব, আপোনালোকৰ কিবা লাভ হ'ব, আমি এৰি দিম, পাৰ্টি বন্ধ কৰি দিম। কিন্তু গভৰ্ণমেণ্টত বিজেপি আছে ভাই, বিজেপিক যদি উৎখাত কৰিব লাগে তেতিয়াহ'লে আপাৰত যাওক। ই আহি বৰপেটা ধুবুৰীত খালি ফুৰি আছে, ভৱানীপুৰ এইফালে ফুৰি আছে কিয়? ভূপেন বৰা ডাঙৰীয়া তাত যাওক না, দেৱত শইকীয়া তাত যাওক, উজনিত যাওক, গৌৰৱ গগৈ ডাঙৰীয়া দিল্লীত তেওঁ যাওক, উজনিত যাওক, গৈ নিজৰ ছিকিউৰিটি ফৰফিটেড হৈছে আকৌ ৰিকভাৰীৰ চেষ্টা কৰক। UDF সদায় ছেক্ৰিফাইচ কৰিছে, যোৱাবাৰো কৰিছে। 3টা যোৱা MP ইলেকশ্যনত আমি 3খন ছিটত খেলিছোঁ, পাৰ্লিয়ামেণ্ট এছেম্বলি ইলেকশ্যনত আমি মাত্ৰ 19খনত থাকিছোঁ। আৰু যদি এনেকুৱা কৈ আছে তেতিয়াহ'লে যি মানুহখিনিক ভোট দিবলৈ তেওঁলোকে আহ্বান জনাবলৈ যাব, সেই মানুহখিনিয়ে চাউল খোৱাৰ কথা ক'ব, নেলিৰ কথা ক'ব, BTADৰ কথা ক'ব, আজিলৈকে কোনো মুছলমানৰ পাট্টা দিয়া নাই কিয় সেইখিনি সুধিব। এইখিনি ইমান দিন আমি কোৱা নাছিলোঁ অহা টাইমত পঞ্চায়ত ইলেকশ্যনত কংগ্ৰেছক কেনেকা লোৱাৰ আছাম, মিডিল আছাম, বৰাকবেলীৰ পৰা কেনেকৈ খেদে আপোনালোকে চাব। নহয়, আপুনি আৰু এটা কথা উল্লেখ কৰিছে, যিহেতু নিজেই ক'লে এইটো কথা আপুনি যে উচ্ছেদটো একো ভাল কথা হোৱা নাই, বেয়া কথা হৈছে, কিন্তু চৰকাৰী ভূমিত মানুহ কি বহিব দিয়াটো উচিত নেকি? নাই, উচ্ছেদ নিয়ম মানি যদি কৰে ঠিকে আছিলে। কংগ্ৰেছে ইমান দিন কিয় পাট্টা নিয়া দিয়া আছিলে? এই গৰুকটিত আমি গৈছোঁ কোৰ্টত, ৰায় বাৰু ওলাব, আমি কৰিছোঁ কেছ, কিয় নকৰিম? আজি কংগ্ৰেছৰ আমলত যেতিয়া মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আছিলে, ৱাজিদ ভাইহঁতে, ৰকিবুল ছাহিহঁতে মিনিষ্টাৰ আছিলে, তেতিয়া 137 মানুহ গৰুকুটিৰ পাট্টা দিয়াৰ কাৰণে হাইকোৰ্টে অৰ্ডাৰ দিছিলে। সেই মানুহখিনিক লৈকে দিয়া নাই, আৰু আজি তাত গৈ চোলা ফালি কয় বোলে আমি বোলে এইবিলাক মানুহৰ কাৰণে। এইবিলাক নাটক কৰি লাভ নাই, অহা দিনত চাব ক'ত কোন থাকে। এতিয়া বিৰোধী ভঙাৰ ক্ষেত্ৰত কাৰ ভূমিকা? এতিয়া আমি লিড পাৰ্টনাৰক দিছিলোঁ কংগ্ৰেছক, কংগ্ৰেছে সেই দায়িত্ব পালন কৰা নাই। এতিয়া আমি ল'ম, আপাৰত যাম, গোটেই অসমত চব ফালে যাম, চাব আপোনালোকে ক'ত কি আছে। ঠিক আছে, মই এইখিনিতে আৰু এটা বিৰতি ল'ম, বিৰতিৰ পিছত শেষ পৰ্যায়লৈ আহিম টক শ্ব'ৰ। আৰু ৰাইজৰ দলৰ পৰা এটা কথা জানিবলগীয়া আছে, কাৰণ উজনি অসমত এইবাৰ ৰাইজৰ দলৰ উত্থানটো কিন্তু খুব মানুহৰ মাজত চৰ্চা হৈছে। কংগ্ৰেছ 3 নম্বৰ স্থানলৈ গুচি গ'ল, ৰাইজৰ দলে যদিও তেওঁলোক জয়ী হ'ব নোৱাৰিলে কিন্তু মানুহৰ মাজলৈ আহিছে। গতিকে আগন্তুক সময়ত ৰাইজৰ দল কেনেবাকৈ বিগ ব্ৰাদাৰ হৈ যাব নেকি বিৰোধী পক্ষৰ? আমি কথা পাতি আছোঁ ৰাজ্য চৰকাৰৰ 6 মাহৰ বিষয়, আৰু 6 মাহৰ কথা যিহেতু পাতি আছোঁ, গতিকে ৰাজ্য চৰকাৰখনক বিগত উপনিৰ্বাচনেই হওক বা আহি থকা উপনিৰ্বাচনেই হওক, যিহেতু এটা সমষ্টিত উপনিৰ্বাচন অৱধাৰিত, গতিকে আকৌ 2-3টা সমষ্টি হ'বগৈ পাৰে নেকি? এইখিনি কথা পাতিবলগীয়া এইকাৰণেই হৈছে কাৰণ বিৰোধীৰ এই ক্ষেত্ৰত শক্তিশালী ভূমিকাটো যথেষ্ট প্ৰয়োজনীয়। শেষ মন্তব্য ল'ম, সকলোৰে পৰা আৰম্ভ কৰিছোঁ। ভাস্কৰী শইকীয়া, আপোনাৰ পৰা, কাৰণ ৰাইজৰ দল এতিয়া যথেষ্ট চৰ্চাত আছে। ৰাইজৰ দলে এই বিৰোধী শক্তিটোক আকৌ এবাৰ একত্ৰিত কৰাত ভূমিকা গ্ৰহণ কৰিবনে? চাওক, আমি ৰাইজৰ দলৰ দুটামান স্থিতি খুব স্পষ্টভাৱে উল্লেখ কৰিছিলোঁ যে প্ৰথম কথা, বিজেপি বিৰোধী সকলো ধৰ্মনিৰপেক্ষ শক্তি ঐক্যবদ্ধ হ'ব লাগে। ধৰ্মনিৰপেক্ষ শক্তি এইবাৰ বিধানসভা উপনিৰ্বাচনৰ পূৰ্বেও
আমি এই কথা প্ৰস্তাৱ দাখিল কৰিছিলোঁ আৰু এই প্ৰস্তাৱ এটা পৰ্যায়ত আমি সকলোৱে সহমত উপনীত হৈছিল যে বিধানসভা উপ নিৰ্বাচনৰ ষ্ট্ৰেটেজিক বাদ দি যে যিবিলাক জনগণ বিৰোধী স্থিতি চৰকাৰখনৰ তাৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধ হৈ যুঁজ দিম আৰু তাৰপিছত বিধানসভা উপ নিৰ্বাচন আহিলে আৰু বিধানসভা উপ নিৰ্বাচনতো বিৰোধী ঐক্যবদ্ধ বুলি ভাবিছিলোঁ কিন্তু কেইবাটাও কাৰকৰ কাৰণে অৱশেষত বিৰোধী ঐক্যবদ্ধ নহ'ল কিন্তু আমি এতিয়াও ভাবোঁ যে বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আমি সকলো বিৰোধী শক্তি ঐক্যবদ্ধ হোৱাটো সময়ৰ দাবী সময়ৰ আহ্বান আমি এই সময়ৰ দাবী আৰু সময়ৰ আহ্বানৰ কাৰণে আমি ৰাইজৰ দলে তাৰ কাৰণে যিমানখিনি কৰিব লগা আছে সকলোখিনি কৰিবলৈ আমি এতিয়াও উজনি অসমৰ ৰাইজৰ দল বিগ ব্ৰাদাৰ হ'বলৈ গৈ আছে নেকি চাওক শেহতীয়াকৈ যি দুটা বিধানসভাৰ উপ নিৰ্বাচন হৈ গৈছে উজনি অসমৰ দুয়োটা সমষ্টিতে আমি যদিও ৰাইজৰ দলে পৰাজয় বৰণ কৰিছোঁ কিন্তু মানুহৰ পৰা জনতাৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছোঁ আৰু আমি ভাবোঁ যে উজনি অসমত আমি ৰাইজৰ দলৰ স্থিতি মজবুত কৰিব পাৰিম কেৱল উজনি অসমতে বুলি নহয় সমগ্ৰ অসমতে আমি ৰাইজৰ দলৰ সাংগঠনিক কাম শক্তিশালী কৰাৰ কাৰণে আমি পৰিকল্পনা হাতত লৈছোঁ আৰু যিসকল ৰাইজে আমাৰ ৰাইজৰ দলক আঁকোৱালি লৈছে ৰাইজৰ দলক সহায় সহযোগিতা আগবঢ়াইছে আমি সকলোকে এই সুযোগতে আমি ধন্যবাদ জনাইছোঁ আমি সকলোকে এটা কথা অন্ততঃ ক'ব বিচাৰোঁ যে আমি ৰাইজৰ দলে যি প্ৰগতিশীল জাতীয়তাবাদৰ কথা কৈছোঁ যি ইনক্লুচিভ জাতীয়তাবাদৰ কথা কৈছোঁ এই প্ৰগতিশীল আৰু ইনক্লুচিভ জাতীয়তাবাদে সঁচাসঁচিকৈ আমি এখন নতুন অসম গঢ়াৰ কাৰণে কিন্তু শইকীয়া ডাঙৰীয়া চাওক আপুনি একত্ৰিত হোৱাৰ কথা কৈ আছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক বিজেপিৰ সভাপতি এইটো স্পষ্টকৈ ক'লে যে আৰু কেইবাটাও সমষ্টিত উপ নিৰ্বাচন হ'ব গতিকে এক প্ৰকাৰৰ বিৰোধী বিধায়ক আকৌ বিজেপিত যোগদান কৰাটো একেবাৰে খাটাং চাওক আমি আগতে উল্লেখ কৰিছোঁ যে এইখন চৰকাৰৰ দিনত গণতন্ত্ৰক দেশকৈ হত্যা কৰা হৈছে বহু বিজেপি বিৰোধী বিধায়কৰ লগত তেখেতসকলৰ যোগাযোগ চলি থকা বুলি কৈছে তাৰে হয়তো দুই এজন বিধায়ক হয়তো তেখেতসকলৰ কিবা স্বাৰ্থ বা অংকৰ কাৰণেও যাব পাৰে কিন্তু বিভিন্ন সমীকৰণৰ পৰা চালে এনেকুৱাও লাগে যে বিজেপি চৰকাৰখনে ব্লেকমেইলিং কৰি বিজেপি চৰকাৰখনে চলে বলে কৌশলেৰে বিৰোধী শিবিৰৰ ভোটাৰক নিজৰ হাতলৈ হয়তো আনিবলৈ চেষ্টা চলাইছে গতিকে আমি সেইকাৰণে এয়া গণতন্ত্ৰৰ প্ৰতি হত্যা আৰু কিবা কাৰণত যদি একাধিক সমষ্টিত বিধানসভাৰ পুনৰ উপ নিৰ্বাচন অনুষ্ঠিত হয় তেনে আমি ভাবোঁ যে এইটো অসমৰ জনতাৰ ওপৰত মৰা আন এটা মাধমাৰ হ'ব এই চৰকাৰখনৰ গতিকে আমি ভাবোঁ আৰু কেনেকৈ যদি উপ নিৰ্বাচন অনুষ্ঠিত হয় আমি ৰাইজৰ দলে পুনৰ চেষ্টা কৰিম যাতে আমি সকলো বিজেপি বিৰোধী শক্তি একলগ হ'ব পাৰোঁ যদি উজনি অসমত আকৌ এবাৰ চিট খালী হয় তেতিয়া ৰাইজৰ দলে আকৌ প্ৰতিদ্বন্দ্বিতা কৰিবনে চাওক সেইটো পৰিস্থিতি সাপেক্ষ সমষ্টি সাপেক্ষ নিৰ্ধাৰণ কৰিব কিন্তু আমি পুনৰবাৰ এটা দোহাৰিব বিচাৰিছোঁ বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত আমি সকলো বিৰোধী একলগ হ'ব লাগে তাৰ কাৰণে ৰাইজৰ দলে আমি সকলোখিনি কৰিবৰ কাৰণে বৰভূঞা ডাঙৰীয়া এতিয়া এটা কথা উল্লেখ কৰিলে কিছু সময় আগতে যে যেতিয়ালৈকে বিজেপি AUDF থাকে তেতিয়ালৈকে বিজেপি থাকিবই অৰ্থাৎ AUDF আৰু বিজেপিৰ মিটিৰালিটো তেওঁলোকে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে AUDF আছে কাৰণে কংগ্ৰেছ আছে UDF ইউপিত আছে বিহাৰত আছে গোটেই ইণ্ডিয়াত আছে কাৰণে আজি তাত বিজেপি আছে এইবিলাক কি যুক্তি দিয়ে মানুহবিলাকক মই বুজি নাপাওঁ ইমান ছিনিয়ৰ লিডাৰ হৈ মেচিয়ৰ লিডাৰ হৈ তেওঁলোকে UDF থাকিলে তাত এনেকুৱা হ'ব এইটো গোটেই ইণ্ডিয়াত কংগ্ৰেছ ফেইল কৰিছে এতিয়া আপোনালোকৰ ভূমিকা কেনেকুৱা হ'ব বিজেপিক অন্তত প্ৰত্যাহ্বান কংগ্ৰেছৰ এগেইনষ্টে যুঁজ দি দলখন বনাইছে এতিয়াতো আমি এই যোৱা ইলেকশ্যনত আমাৰ 14 MLA আছিলে আমি 14খন চিটতে ছিংগল খেলিছোঁ 5টা ফ্ৰেণ্ডলি খেলিছোঁ আজি চাওক যিমান ছেক্ৰিফাইচ কৰিব লগা আছে আমি কৰিছোঁ আকৌ কৰিম যদি কংগ্ৰেছ পজিটিভলি লয় সকলো বিৰোধী ঐক্য যদি ঐক্যবদ্ধ হ'ব বিচাৰে বিজেপিৰ বিৰুদ্ধে ষ্ট্ৰং ফাইট দিব বিচাৰে তেতিয়াহ'লে আমাৰ কি আছে আমি আকৌ হেৰি কৰিম ছাপোৰ্ট দিম কিয় নিদিম আমি কংগ্ৰেছে সেই বিজেপি বাদ দিয়ে AUDFৰ পিছত পৰিছে এইটোতো দুৰ্ভাগ্যজনক কথা দুঃখজনক কথা কংগ্ৰেছে AUDF বাদ দি বিজেপি বাদ দি UDFৰ পিছত পৰিছে UDF কেনেকৈ ধ্বংস কৰা যায় UDF শেষ কৰিব লাগে আৰু গভৰ্ণমেণ্ট ইয়াত বিজেপি আচৰিত কাণ্ড মাই ৰাইজে চাই আছে এইবিলাক কথা ঠিক আছে মই এই মুহূৰ্তত আহিছোঁ আমাৰ সৈতে যিহেতু অমৃত খাটনীয়া ডাঙৰীয়া আছে আপোনালোকৰ ভূমিকাটো কিন্তু মানুহে বহুত আশা কৰিছিলে জাতীয় পৰিষদৰ পৰা লুৰিণজ্যোতিৰ যিটো দায়িত্ব আছিলে বা যিটো নিষ্প্ৰভ এটা বাই ইলেকশ্যনৰ কোনো দেখা নগ'ল অসম জাতীয় পৰিষদৰ সেইটো কথা এটা কথা ক'ব খুজিছোঁ মই আমাৰ দলটো যদি চোৱা যায় যথেষ্ট নতুন আমি এটা দল আমি সংগঠনত আহিছোঁ প্ৰথম ইলেকশ্যনত আমি সাধাৰণ নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিলোঁ তাৰ পৰিপ্ৰেক্ষিতত আমি দেখিলোঁ যে আমি পৰ্যালোচনা হ'ল আমাৰ দলৰ মাজত লাহেকৈ আমি যদি বিৰোধীৰ এটা ঐক্য যদি নহয় কিবা কাৰণে তেতিয়াহ'লে হয়তো শাসকীয় পক্ষক ৰুধিবলৈ অকণমান দিগদাৰ বাই ইলেকশ্যনবিলাক নেচাৰেলি এটা বাই ইলেকশ্যনৰ শাসকীয় পক্ষতে জয় হোৱাৰ সম্ভাৱনা থাকে
কিন্তু কথা হৈছে কি চেষ্টাটো কৰিবৰ কাৰণে আমি এটা উমৈহতীয়া প্ৰাৰ্থীৰ কাৰণে আমি আহ্বান জনাইছিলোঁ, যিটো CPM CPI ৰাজ্য দলৰ পৰা আৰম্ভ কৰি কংগ্ৰেছ সবকে আমি কৈছিলোঁ। কিন্তু তাৰ আমি এআই ডি এফলে ধৰ্ম নিৰপেক্ষ যিখিনি দল আছিলে সেইখিনি কোৱাইছিলে। আৰু বিগ ব্ৰাদাৰ হিচাপে এজন টুডে কংগ্ৰেছ আছিলে, কংগ্ৰেছকে আমি আহ্বান জনাইছিলোঁ যে আপোনালোকে এটা হেৰি কৰক, উমৈহতীয়া প্ৰাৰ্থী। কিন্তু যি কি নহওক আমাৰ প্ৰতি সন্মান জনাই আমাৰ হেৰি কৰিলে যে ঠিক আছে আমি এইকেইটা দিম আপোনালোকক, মাজুলীৰ কাৰণে আপোনালোকক দিম। ঠিক আছে, এতিয়া মাজুলী যিহেতু নিৰ্বাচনৰ কথা কোৱা নাই, গতিকে মাজুলী কিন্তু এতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া নিজৰ সভাপতিত্বত এতিয়া প্ৰথম কাম হৈছে আমাৰ দলটো সংগঠন কৰা। সংগঠন কেনেকৈ আমি গ্ৰাছৰুট লেভেলত গৈ পেলাই আমি সংগঠন কৰিব, সংগঠন কৰি দিয়াৰ লগে লগে পৰৱৰ্তী পৰ্যায়ত আৰু পৰিস্থিতি সাপেক্ষে হেৰি ভাস্কৰী শইকীয়া সুন্দৰ এটা কথা কৈছে, প্ৰত্যেকটো ইলেকশ্যন এটা নতুন বল গেম। আজি পঞ্চায়ত ইলেকশ্যন, আজি লোকসভা ইলেকশ্যন, বিধানসভা ডিফাৰেণ্ট বল গেমছ। গতিকে গোটেইখিনি ক্ষেত্ৰত হ'ব কি লাহে লাহে এটা দলে কেনেকৈ নিজকে প্ৰতিপন্ন কৰিব পাৰে, নিজকে প্ৰতিপন্ন কৰিবৰ কাৰণে আমি যিখিনি কাৰ্যব্যৱস্থা ল'বলগীয়া হয় সেইখিনিতো আমি চমক সৃষ্টি কৰি ৰাজনীতিত এডভাৰটাইজমেণ্ট কৰি লওক। আমি দলীয় হিচাপে যিখিনি কাম কৰিব লাগে সবল নেতৃত্বত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া সবল নেতৃত্বত আমাৰ কামখিনি আগবাঢ়ি আছে, আমি দলে গৈ আছোঁ। এইখিনিতে খালি এটা কথা মই ৰূপম গোস্বামী ডাঙৰীয়া সুধিব, এটা কথা খালি ৰূপম গোস্বামী ডাঙৰীয়া সুধিম যে আপোনালোকে বিৰোধীৰ প্ৰতি আপোনালোকৰ হেৰি কি, কেনে চায় আপোনালোকে বিৰোধী? নাই, এতিয়া এটা কথা যে বিৰোধী সবল হোৱাটো আমি বিচাৰোঁ আৰু আমি নিজৰ দলটোক শক্তিশালী কৰিবৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰিমেই। এটা যদি আপুনি গ'লকিপাৰ নথকা পষ্ট এটা পায়, গ'লটো আমি দিয়ে থাকিম, গ'লটো দিয়াততো কোনো ৰখাব নোৱাৰে। এতিয়া গ'লকিপাৰ ৰখাটো সঁচাকৈ গ'লকিপাৰ নাই নেকি বিৰোধী? বিৰোধী মই এটা কৈ লওঁ, বিৰোধীৰ কাম। আজি তেখেতে খুব বৰ কথা কৈ আছে। মই কিন্তু থাওৰাত মই যিহেতু শিৱসাগৰৰ প্ৰভাৰী আছিলোঁ বিজেপি দলৰ, থাওৰাত মই পূৰা নিৰ্বাচনটো প্ৰায় এক মাহ ধৰি তাতে মই চাইছিলোঁ। আজি ৰাইজৰ দলে মই তেওঁলোকক সঁচাকৈ মই শলাগ লৈছোঁ, ইমান সুন্দৰকৈ কাম কৰিছে, ইমান কষ্ট কৰিছে। তাততো মই দেখা নাই কংগ্ৰেছ দলৰ কোনোবা AJP কাৰ্যকৰ্তাই কংগ্ৰেছ দলৰ হৈ কাম কৰা, এটাও দেখা নাই। এজন মানুহ মই নাপালোঁ তেওঁলোকৰ যে কোনোবা এগৰাকী অসম জাতীয় পৰিষদৰ মানুহে কংগ্ৰেছৰ হৈ তাতে কেম্পেইন কৰিছে। তেওঁলোকে ইমান বিৰোধীৰ কথা কয়, এক নম্বৰ কথা। দ্বিতীয়তে মোৰ দৃষ্টিত যিহেতু আপুনি শেষ কৰিবই, মই কেইটামান কথা কওঁ যে বিৰোধী সবল হ'ব লাগে। আমি বিচাৰোঁ অন্তৰৰ পৰা যে বিৰোধী ষ্ট্ৰং হ'লে চৰকাৰখনৰ য'ত দুখ কি আছে সেইবিলাক আঙুলিয়াই দিব পাৰে। আজি গোবিন্দ বসুমতাৰী ডাঙৰীয়াই যিখিনি কথা কৈছে, কিন্তু এতিয়া বিৰোধীয়ে যদি কয় যে আমি সবল হ'ব নিবিচাৰোঁ, আমি চাৰেণ্ডাৰ কৰোঁ, আমি চাৰেণ্ডাৰ কৰিব বিচাৰিছোঁ, তেতিয়াহ'লে কেনেকৈ হ'ব? আজি ৰাইজৰ দলে কমপ্লিমেণ্ট দিব খুজিছোঁ। আপুনি কৈছে যে বিৰোধীক আপোনালোকে সন্মান জনাই বিৰোধী এটা ষ্ট্ৰং বিৰোধী পাৰ্টি থকাটো আপোনালোকে বিচাৰে, কিন্তু সেইটো হৈছে আপুনি আজি প্ৰবক্তা হিচাপে ষ্টুডিঅ'ত সেইখিনি কথা কৈছে, ভাল কথা, শুনি ভাল পাইছোঁ। কিন্তু আপোনাৰ মুখ্যমন্ত্ৰীজনে কি কয় যে বিৰোধীৰ কোনো কাম নাই? না, কাম নাই কাৰণে কাম নাই বুলি কৈছে। তেখেতে ক'ব পাৰিব লাগিছিলে বিৰোধী গুৰু দায়িত্ব পালন কৰক, সেইটোহে কথা। কিন্তু যিটো উপলুঙা চিন্তা কৰি যাতে একগোট হয়, বিৰোধী দলৰ এজন প্ৰতিনিধিক আপোনালোকে গুৰুৰ লগত তুলনা কৰিবলৈ হেৰি কৰা নাই। কথা হৈছে কি, যিমান তললৈ নিব পাৰি গণতন্ত্ৰক সিমান তললৈ আপোনালোকৰ আমি নতুন চালু কাইলৈ বাদে পৰহিলে সংগঠন হ'ব। পিছতহে হৈছে 14 চনৰ পিছতহে হৈছে। তাৰ আগত কি আছিলে? আপোনালোকৰ দুজনহে MP আছিলে, বাজপেয়ী ডাঙৰীয়া আৰু আদবানী। এবছৰে হোৱা নাই আমাৰ দলটোৰ, গতিকে এবছৰ হোৱাৰ আগতেই আপোনালোকে নষ্টাৰ্ট কৰিব খুজিলেতো নহ'ব। কাইলৈ বাদে কথা আৰু চাওক অসম গণ পৰিষদে 85 চনত ইলেকশ্যনৰ পিছত মানুহে তাহাঁতক প্ৰত্যাখ্যান কৰিছিলে নাই?
গতিকে সি তেনেকৈ আপোনালোকে নাভাবিব যে আপোনালোকে 61,000 অনন্ত একদম ভাবা নাই, দাদা, একদম ভাবা নাই। এনেকুৱা কথা যে একেবাৰে বিজেপি ভাবা নাই। আপোনালোকে যিখিনি কাম কৰি আছে ৰাইজে চাই আছে, ৰাইজ অতিষ্ঠ হৈছে অলৰেডি, ঠিক আছে। সেইটো কাৰণে বিভিন্ন কথা ওলাইছে। গতিকে হ'ব আমি ৰাইজ অতিষ্ঠ বুলি ক'লে হ'লেতো আমি নিৰ্বাচন হাৰিব লাগিছিল। নাই ৰাইজ উপনিৰ্বাচনটো আমি হাৰা নাই। আপোনালোকৰ প্ৰলোভনৰ ৰাজনীতি 30,000, 25,000, প্ৰলোভনৰ 30,000 ৰাজনীতিত আপোনালোকে মানুহক প্ৰলোভন দিবৰ কাৰণে মানুহ প্ৰলোভন হয় বুলি ভাবে নেকি? আপুনি জনসাধাৰণ প্ৰলোভন হয় বুলি ভাবে? প্ৰলোভনতে গৈছেতো। হাৰে আৰে বুলেট দিম বুলি ক'ব, হেৰি প্ৰলোভন হয় বুলি ভাবে অসমৰ জনসাধাৰণ? আৰু কি নহয় দেই, বিবেক, পুৰা বিবেক থকা মানুহ অসমৰ ঠিক আছে জনসাধাৰণ। ৰূপম গোস্বামী, আপুনি শেষ কৰক, কি ক'ব শেষত? মই এটাই কৈছোঁ, আমি ষ্ট্ৰং অপজিশ্যন সঁচাকৈ বিচাৰোঁ। আমি বিচাৰোঁ যে সকলো বিৰোধী এক হওক। এতিয়া আজি ৰাইজৰ দলে UDF-ৰ লগত নাযাওঁ বুলি কয়, আজি কংগ্ৰেছে UDF-ৰ লগত নাথাকোঁ বুলি কয়, আজি AJP-য়ে কংগ্ৰেছৰ লগত থাকোঁ বুলি, কিন্তু সকলো এক হ'ব পৰা নাই। আমি বিচাৰোঁ ষ্ট্ৰং অপজিশ্যন হ'লে এটা হেল্ডি ডেমক্ৰেচিৰ কাৰণে ভাল, আৰু আমি সঁচাকৈ আশা কৰিম আগন্তুক দিনত যাতে ষ্ট্ৰং এটলিষ্ট উপনিৰ্বাচন হ'লে এটা হ'লেও বিৰোধীয়ে নিব পাৰে। ভাস্কৰী শইকীয়া, কংগ্ৰেছ আৰু UDF-এ নিজৰ স্থিতি একেবাৰে স্পষ্টই কৰিছে, অন স্ক্ৰীণ অফ স্ক্ৰীণ দুয়োটাই, যে তেওঁলোক হয়তো আৰু একেখন মঞ্চত নাহিব বা ইমান সহজ নহ'ব। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মাজত কিবা আছে নেকি? চাওক, আমি অসম জাতীয় পৰিষদৰ লগত সাধাৰণ নিৰ্বাচনৰ পূৰ্বে আমি মিত্ৰতাভাষত আবদ্ধ হৈছিলোঁ, কিন্তু কিবা কিবি কাৰণত যিটো সাধাৰণ নিৰ্বাচনত আমাৰ সেই মিত্ৰতাৰ যি ফল, মিত্ৰতাৰ ফল আমি নাপালোঁ। কিন্তু বিধানসভাৰ উপনিৰ্বাচনৰ আগে আমাৰ কথা বতৰা চলিছিল, কিন্তু তেখেতক আমাৰ মাজত কোনো বিৰোধ হোৱা নাই, আৰু আমাৰ মাজত এক হোৱাৰ সম্ভাৱনা, পথ সকলোবিলাক খোলা আছে। আমি কৈছোঁ যে আমি সকলো বিৰোধী একেলগ হোৱাটো বিচাৰিছোঁ, আৰু তাৰ কাৰণে আমি ৰাইজৰ দলৰ ফালত যি কৰিব লগা আছে সকলোখিনি কৰিবলৈ আমি প্ৰস্তুত হৈ আছোঁ। ঠিক আছে, মই আটাইকেইগৰাকী আজিৰ অতিথিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰকাৰৰ 6 মাহ, কিন্তু কেৱল চৰকাৰৰ 6 মাহত কি কৰিলে কি নকৰিলে এইখিনিয়ে আচলতে আলোচনাৰ বিষয় হ'ব নালাগে। ঠিক আছে, আৰু সময় আছে, আমি পৰৱৰ্তী সময়ছোৱাত নিশ্চয় এই কথাসমূহ আলোচনা কৰিবলৈ থল পাম, সময় পাম। কিন্তু তাৰ সমান্তৰালকৈ যিহেতু আকৌ কৈছোঁ যে এইটো ৰাজনৈতিক এটা বিষয়, চৰকাৰখন ৰাজনীতিৰ বিষয়, গতিকে ৰাজনৈতিকভাৱে প্ৰতিপক্ষ কিমান শক্তিশালী এইখিনি কথা আমি গুৰুত্ব সহকাৰে ল'বই লাগিব, আৰু এই ক্ষেত্ৰত কিন্তু কংগ্ৰেছ, UDF, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে এটা শক্তিশালী বিৰোধীৰ ভূমিকা পালন কৰিব লাগিব। নহ'লে কিন্তু আমাৰ দৰে সংবাদ মাধ্যমেই হওক বা সাধাৰণ জনতাই হওক আশ্বস্ত হ'ব নোৱাৰিব, আৰু বিজেপি বা বৰ্তমানৰ চৰকাৰখন শক্তিশালী হৈ গৈ থাকিব। তাৰপিছত কিন্তু ক'লে নহ'ব যে আচলতে বিজেপি চৰকাৰে চেষ্টাচাৰিতা চলাইছে বা স্বৈৰাচাৰিতা চলাইছে, বিভিন্ন প্ৰলোভনৰ ৰাজনীতি চলাইছে। কাৰণ যদিহে নিজৰ মাজত তেওঁলোকে শক্তিশালী ভেটি গঢ়ি নুতুলে, তেতিয়াহ'লে কিন্তু সকলো মিছা। আমি আহ্বান জনাইছোঁ, নতুন চৰকাৰখনে যিখিনি অভিযোগ আছে ৰাইজৰ, সেই অভিযোগখিনি শুনক, গুৰুত্ব সহকাৰে লওক। আৰু এটা আহ্বান জনাইছোঁ হাতযোৰ কৰি, বিশেষকৈ মন্ত্ৰী আৰু বিধায়কসকললৈ, যে বিভিন্ন সমস্যাৰ ক্ষেত্ৰত আকৌ কৈছোঁ, আজি মোনাখন লৈ যেতিয়া বজাৰ কৰিবলৈ যাওঁ, মোনাখন ভৰি নাহে 500 টকা। যেতিয়া তেল ভৰাবলৈ যাওঁ, যদিও দাম কমিছে কিন্তু কমা নাই, আকৌ সেইটো বাক্যই কৈছোঁ মই, 90 টকাৰ ঘৰত পাৰ লিটাৰ মানুহে এতিয়াও তেল ভৰাব পৰা হৈ থকা নাই মধ্যবিত্তই। গতিকে এইবিলাক ক্ষেত্ৰত যাতে বিজেপিৰ নেতাসকলে, চৰকাৰী পক্ষই টুলুঙা মন্তব্য একো নকৰে, কাৰণ এই মন্তব্যসমূহে ৰাইজক যথেষ্ট আঘাত দিয়ে। এইখিনি আহ্বান আপোনালোকৰ প্ৰতি, বাকী সময়ে ক'ব, ৰাইজে ক'ব। ND24 চাই থকাৰ বাবে ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।